নমস্কাৰ প্ৰিয় দৰ্শক, মই মানক চাৰিং আৰু মোৰ সৈতে আছে সতীৰ্থ প্ৰিয়াংকু কৌশিকনাথ। আজি আমাৰ ষ্টুডিঅ'ত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছেহি কোকিল কণ্ঠী গায়িকা, দিহানাম তথা লোকসংগীতৰ এগৰাকী বিশেষ মহিলা, শ্ৰদ্ধাৰ স্নিগ্ধা বৰা বাইদেউ। আমি আপোনাক আমাৰ চেনেললৈ প্ৰথমতে স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে আপোনালোক দুইজনলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱাৰ বাবে নথৈ সুখী হৈছোঁ। আৰু গম পোৱা মতে আজি আপোনালোকৰ অনুষ্ঠানটিৰ প্ৰথম দিন, হয়, আৰু সেয়েহে প্ৰথম দিনটোতে আমাক আমন্ত্ৰণ কৰি অনাৰ কাৰণে আমি অতিকৈ সুখী হৈছোঁ। হয় বাইদেউ, আপোনাৰ আচলতে বিভিন্ন ছ'চিয়েল মিডিয়াতে হওক, আপোনাৰ বিষয়ে আমি জানিছোঁ যে দিহানাম জগতত এগৰাকী আচলতে দপদপাই থকা মহিলা বুলিয়ে ক'ব পাৰি। প্ৰথমতেই আপুনি আমাৰ যিহেতু ষ্টুডিঅ'ত আজি আহিছে, আপোনাৰ কণ্ঠই যদি আমি এটি দিহানামৰ কলি বা গুৰুজনাক স্মৰণ কৰা এটি কলি আমি শুনো, তেতিয়াহ'লে আমাৰ নিশ্চয় ভাল লাগিব, আমাৰ দৰ্শকসকলেও ভাল পাব। আপুনি শুনক। মই যোৱা বছৰ শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত যি অসম বুক অফ ৰেকৰ্ড হৈছিল, আপোনালোকে নিশ্চয় জানে, আৰু তাতে আমাক আমন্ত্ৰণ কৰিছিলে এভাগী নাম পৰিৱেশন কৰিবৰ কাৰণে মুখ্য নামতি হিচাপে। আৰু তাত মই যিষাৰি নাম পৰিৱেশন কৰিছিলোঁ সেই নামষাৰিকে মই অকণমান গুণগুণাই দিছোঁ। আৰু সেই নামষাৰ যিহেতু মোৰ অতিকৈ প্ৰিয় বুলি ক'ব লাগিব বৰ্তমান এতিয়া। নৰৰূপ ধৰি জন্ম লৈলা হৰি, কলিত কুসুম্বৰৰ ঘৰে ঐ ৰাম, কলিত কুসুম্বৰ ঘৰে, তুমি হে অগ্ৰণী শংকৰ শিৰোমণি, দিলা সঞ্জীৱনী পাপৰ গনি, নামে ভৱ সাগৰ তাৰে, মোৰ গুৰু মহাপাপী উদ্ধাৰ কৰে। এই নামষাৰ কথা আৰু সুৰ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ দিহাৰ সম্ৰাট কমলা গগৈদেৱে। হয় নেকি? হয়, ধুনীয়া লাগিছে। কেতিয়াৰ পৰা আপোনাৰ মনত এই দিহানামৰ কথাষাৰ আহিল বা কেতিয়াৰ পৰা চৰ্চা আৰম্ভ কৰিছে? সেই কথা মই আৰম্ভ কৰিবলৈ হ'লে আচলতে মই বহুত সৰুৰে পৰা নামঘৰে হওক বা বিভিন্ন অনুষ্ঠানতে হওক আইসকলক বা পুৰুষসকলক দিহানাম গাই থকা দেখি থাকোঁ, শুনি থাকোঁ, আৰু খুব ভাল লাগে। আচলতে মই সৰুৰ পৰা গান গাবলৈ চেষ্টা কৰিছিলোঁ আচলতে। আৰু এদিন নামঘৰত আমি আচলতে বৰসবাহ বুলি কওঁ, আৰু তেতিয়া মোৰ দেউতা যিহেতু এজন বায়ন আৰু তেওঁ জড়িত হৈ থাকেই, আৰু গৈছোঁ আৰু লগতে। আৰু তেতিয়া দিহানাম গাইছে, মোক মানে খুব জোৰ কৰিছে, গাচোন গা কৈছে। আৰু মইতো ধৰি লওক তেতিয়া সামাজিকভাৱে গোৱা নাই, কিন্তু দেউতাই মোক হাত উজান দিছিল, গোৱাচোন, মই লগত আছোঁ, গোৱাচোন, এনেকৈ কৈছে। আৰু তেতিয়াই মই প্ৰথম দেউতাৰ লগতে গুণগুণাবলৈ শিকিছিলোঁ নামঘৰত। এদিন তেনেকৈ আৰম্ভ হৈছিল। আৰু তাৰপিছত দেউতাই চাগে মনতে ভাবিলে, তাই পাৰিব নেকি বাৰু কেনেবাকৈ। কি গাইছিলে সেইটো সময়ত? কোনটো গান গাইছিলে এনেই? এই যে আজি ৰাতি শিলা বৰশিলে, মানে সেইটো দিহানামৰ সুৰত তেনেকৈ গোৱা হৈছিলে। আৰু ঘৰলৈ অহাৰ পিছত আমাৰ গাঁৱতে এজন মোৰ দদাইদেউৰ হ'ব, সঞ্জীৱ বৰা বুলি কয়, তেখেতেও খুব দিহানাম মানে লিখে, নিজে গায়, আৰু তেওঁ আমাৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰি থাকে। আৰু তেওঁ ক'লে, এইক যদি গোৱাও তাই কিন্তু পাৰিব, তেনেকৈ ক'লে দেই। তাৰপিছত মই তেতিয়া ভাবিলোঁ পাৰিম জানো। তাৰপৰা যিহেতু খোল ঘৰত থাকেই, খোল তাল এইবিলাক দেউতাই যদি গায়ন বায়ন সকলোৰ লগতে জড়িত, আৰু দেউতাই ক'লে পাৰিবি, মোক ক'লে যে পাৰিবি তই, মানে মই যদি লগত আছোঁ নহয়, তই চিন্তা নকৰিবিচোন। আৰু সঞ্জীৱ দাই ক'লে, মই এষাৰ নাম বনাই থৈছোঁ, এই নামষাৰকে গাবিচোন। আৰু তেওঁ নিজেই ৩-৪ দিন আহি মোক ঘৰত শিকাই থৈ গৈছিলেহি। আৰু নামষাৰ আছিলে কালীয় দমনৰ, গোপ কান্দে গোপী কান্দে, কান্দে বৎস ধেনু, কালী সৰ্পে কৃষ্ণক দংশে বাব কোনে বেনু। আৰু সেই নামষাৰ তেওঁ ধুনীয়াকৈ বনাই মেলি দিছিলে। আৰু বনাই মেলি দিয়াৰ পিছত
দেউতাই যিদিনাখনি মোক শিকাইছিলে কিন্তু সেইদিনাখনি দুৰ্ভাগ্যবশতঃ খোলটো মানে ঘূণ গৈ আছিলে মানে খোলটো মানে এফালে অকণমান ফাটিয়ে আছিলে ধৰি লওক তাৰপিছত সেই ফটা খোলটোতে ময়ো মানে ভাবি আচৰিত সেই ফটা খোলটোতে দেউতাই চাপৰ বজাই বজাই আৰু তেওঁ গাইছে মোক লগত মানে গোৱাইছে তাৰমানে তেনেকৈ ঘৰত আৰম্ভ কৰিলোঁ তাৰপিছত লাহে লাহে নামঘৰ বা কিবা কিবি গাঁৱৰ অনুষ্ঠান হ'লে তেনেকৈ লাহে লাহে গাইছিলোঁ আৰু মোৰ লগত গোটেইখিনি জীয়ৰী ছোৱালী আছিলে যিহেতু মই জীয়ৰী আছিলোঁ ক্লাছ তেতিয়া মই 7ত পঢ়ি আছিলোঁ তেতিয়া দেই ক্লাছ 7ৰ পহিলাৰ পৰাই মই সেই নাম শিকিছোঁ তাৰমানে তেওঁৰ পৰা তাৰপিছত যেতিয়া তেনেকৈ 2-3 দিন প্ৰেক্টিছ কৰা হ'ল ছোৱালীখিনি গোটাই লৈ গোটেইখিনিতো ডাঙৰ মই তাৰপিছত গালোঁ কিন্তু নামটোত শব্দ কিছুমান খুব টান শব্দ কিছুমান আছিলে অকণমান মানে ফুটাবলৈ দিগদাৰো হৈছে অকণমান সুৰ সঞ্চাৰ লগাওঁতেও অকণমান অসুবিধা হৈছে তাৰপৰা তেতিয়াতো প্ৰতিযোগিতাবিলাক পূৰা হৈয়ে আছে আৰু তাৰপৰা দেউতাই ক'লে যে এদিনাখন বোলে আমি যাওঁচোন এদিন মঞ্চখনত গাওঁগৈ কিন্তু মই কোনো পধ্যেই নাযাওঁ ডাঙৰ মঞ্চত মানে ভয়ো লাগিছে কিবা হ'ব যাম মানে তাৰপিছত নাই কিন্তু আহিছোঁ প্ৰথম বৰ্ডিং খেলপথাৰতে গাবলৈ বুলি লৈ আহিলে শিৱসাগৰ প্ৰথম শিৱসাগৰত গাইছোঁ তাৰপিছত বৰ্ডিং খেলপথাৰত ৰৈ আহিলে ফিল্ডখনো ডাঙৰ ষ্টেজো ডাঙৰ মোৰ আৰু কঁপনি উঠিবলৈ আৰম্ভ কৰি দিলে আৰু তাৰপিছত দেউতাই কৈছে পাৰিবি মই কান্দি গৈছোঁগৈ মুঠতে আৰু মানে আজিও মনত আছে দেউতাই এডাল মোক তুলসী মালা দিছিলে আৰু প্ৰতিযোগিতালৈ আহিলে সেই মালাডাল মানে মই সদায় পিন্ধি আহোঁ তাৰপিছত আহি মেলি আৰু বোলো গাওঁ যি হ'ব তাৰপিছত গাওঁ বুলি কৈ উঠি পেলাই তাত সেইদিনাখনি তাতে প্ৰথম মোৰ ভুল হৈছিলে আমাৰ নামৰ যি অপৰাধ ভঞ্জন কৰা হয় আমি শেষত অপৰাধ বিনাশন গাওঁ সেই প্ৰাৰ্থনাভাগি ভুল হৈছিলে আৰু তাতে তিনিগৰাকী মুখ্য বিচাৰক আছিলে আৰু তাতে এগৰাকী মহিলা বিচাৰক আছিলে তেওঁৰ এতিয়া বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় দিহানামৰ আগশাৰীৰ লোক তেওঁ হৈছে শ্ৰদ্ধা ৰমেনু কলিতা বাইদেউ আৰু তেওঁ আছিলে বিচাৰক আসনত আৰু তেখেতে সেই যেতিয়া প্ৰতিযোগিতাত মোক দেখিছিলে আৰু ষ্টেজৰ পৰা নামি আহোঁতে তেওঁ মোক ৰখাইছিলে মোক ক'লে তেওঁ ফোন নাম্বাৰটো মোক দি আহিছিলে আৰু ক'লে তুমি মোক এটা ফোন কৰিবা তাৰপিছত গ'ল কথা গুচিলে খালি ষ্টেজতে সেই প্ৰাৰ্থনাভাগ তেখেতে শুধৰাই দিছিলে যে প্ৰাৰ্থনাভাগ এনেকুৱাহে হ'ব লাগে প্ৰথম সেইখিনিতে আৰু কাৰণ আমি লাহেকৈ গৈছোঁহে আৰু ভয়টো ভাগিছে আৰু প্ৰথম ষ্টেজত তাৰপিছত গ'ল লাহে দুই এটা কৰিবলৈ লৈছোঁ আৰু তাৰপিছত 3 নম্বৰ ষ্টেজটোত আমি মানে পুৰস্কাৰ পাইছোঁ প্ৰথম আৰু লগতে মই শ্ৰেষ্ঠ নামতি পাইছিলোঁ আৰু তেতিয়া আপুনি ক্লাছ 6তে আছিলে নেকি ক্লাছ 6 নহয় 7ত প্ৰথম প্ৰতিযোগিতা কৰি প্ৰথম শ্ৰেষ্ঠ পাইছোঁ আৰু তাত মানে শ্ৰেষ্ঠ নামতি পাইছোঁ আৰু সেয়া আছিলে হেৰিয়ত সুন্দৰপুৰ বুলি কয় যে আমাৰ জয়সাগৰ সুন্দৰপুৰত তাত মই শ্ৰেষ্ঠ নামতি ডাঙৰ ট্ৰফি দিছে আৰু এখন ডাঙৰ চাৰ্টিফিকেট মানে আৰু তেতিয়া মানে ইমানেই ফূৰ্তি লাগিছে চাৰ্টিফিকেট তেতিয়া খালি পইচা দিয়া নাছিলে তেতিয়া আছিলে এখন ভাগৱত দিছিলে প্ৰথম পুৰস্কাৰ হিচাপে আৰু তেতিয়া খালি যিটো আমাৰ শ্ৰেষ্ঠ নামতি ট্ৰফিটো খালি ডাঙৰ ট্ৰফি তাত দিছে ট্ৰফিটো মোৰ লগত এতিয়াও আছে মোৰ মাৰ ঘৰত আৰু সেইদিনাখনি মই বহুত সুখী মানে ইমানেই সুখী মই ভবা নাছিলোঁ যে প্ৰতিযোগিতা কৰি এনেকৈও যে প্ৰাইজ পাব পাৰি তাৰমানে আৰু মোৰ লগত তেতিয়া নাগাৰা সংগত কৰিছিলে আমাৰ বাপুতিগড় বুলি কয় নিতাই পুখুৰী বৰদূৰ্য শইকীয়া তাৰপিছত বৰদূৰ্য শইকীয়া এতিয়া বৰ্তমান অমিয়ানুক বাইদেউৰ লগতে তেওঁ সংগত কৰি আছে তাৰপিছত আৰু ধেমেচিৰ বুলি কয় মনোজ চৌধুৰী বুলি এজনে খোল বজাইছিলে কিন্তু এটা কথা ক'বলৈ থাকি গৈছে সেই প্ৰতিযোগিতাখন কৰাৰ আগত মানে এই যিখন মই প্ৰাইজ পাইছোঁ তাৰ প্ৰতিযোগিতা কৰাৰ আগত যেতিয়া এই বাইদেৱে যে মোক ফোন নাম্বাৰটো দি গ'ল মই ফোন কৰিছিলোঁ তাৰপিছত ফোন কৰিলোঁ তেখেতে কৈছিল যে আমাৰ ঘৰলৈ আহিবা বুলি কওঁতে তেতিয়া তেওঁৰ ঘৰ নাজিৰা বালিঘাটত আৰু মইতোতো অকলে যাব নোৱাৰোঁ আৰু মোৰ মা দেউতাই আহি শিৱসাগৰত থৈ গৈছিল আৰু তেওঁ মোক শিৱসাগৰৰ পৰা লৈ গৈছিলে আৰু লৈ যোৱাৰ পিছতে তেওঁ এই যে গোপ কান্দে গোপী কান্দে বৎসত সেইটো নামষাৰ সহজ কৰি এষাৰ সুন্দৰকৈ বনাই দিছিল তাৰমানে এই নামষাৰ যিহেতু কিছুমান টান শব্দ আছে টান শব্দ থকাৰ কাৰণে তেওঁ সেই নামষাৰৰ শব্দবোৰ মানে সুন্দৰ কৰি সহজ কৰি কালিন্দীৰৰ তীৰে কানাই গোধেনু চৰাই গোপৰ সংগে মনোৰংগে মুৰুলি বজায় সেইবুলি নামষাৰ বনাই দিছিলে আৰু তাৰপিছতে মানে এতিয়া আপুনি গাই দিব নেকি কালিন্দীৰ তীৰে কানাই গোধেনু চৰাই
গোপৰ সংগে মনৰংগে মুৰুলিব যায়, সেইষাৰ বনাই দিছিল তেনেকৈ। তাৰপিছত সেই নামষাৰ বনাই দিয়াৰ পিছতে দুটা ষ্টেজত তাৰপিছত আমি প্ৰাইজ নাপালোঁ। নাপালোঁ মানে যিহেতু নামঘৰত আমি সোমাব লাগিব প্ৰথম, সেইকাৰণে 2-3টা ষ্টেজত পোৱা নাছিলোঁ। তাৰপিছত আমি সুন্দৰপুৰ, মই যে অকণমান আগত কৈ গৈছোঁ, তাৰপিছতে তাতে প্ৰথম পুৰস্কাৰ পাইছোঁ। আৰু লাহে লাহে নামষাৰ গাবলৈ আৰম্ভ কৰিলোঁ আৰু আচলতে প্ৰথম জাৰ্ণিটো মোৰ তেনেকুৱাই আছিলে। আৰু প্ৰথম মোৰ যদি আপুনি মোক সোধে, মোৰ প্ৰথম গুৰু বুলি ক'বলৈ মোৰ প্ৰথম দেউতা, কাৰণ দেউতাৰ ওচৰৰ পৰাই মই তাৰ আৰম্ভণি কৰিছিলোঁ। আৰু প্ৰথম নামষাৰ দিছিলে মোক সঞ্জীৱ বৰা নাঙৰীয়াই, দদাইদেউৰ মোক। আৰু তাৰপিছতে নামষাৰ শুধৰণি কৰি বাইদেউৰ ওচৰত যথেষ্টখিনি শিকা হৈছিলে। আৰু শিকি মেলি প্ৰতিযোগিতামূলকেই হওক বা দিহানামৰ সন্দৰ্ভত যথেষ্টখিনি কথা শিকি আগবাঢ়ি আহিছিলোঁ বাৰু। আৰু আগবাঢ়ি আছোঁ বুলি ক'বলৈ যাওঁতে তেওঁ যিদিনাখনি লৈ গৈছিলে তাৰ এদিনৰ পিছত যি মোৰ নাগাৰাবাদক মোৰ দেউতা আৰু মই তেওঁৰ ওচৰত গৈ এদিন থকা হৈছিলে। থাকি সম্পূৰ্ণ নাম, সুৰ আৰু সম্পূৰ্ণ চাপৰে সৈতে লৈ আহিছিলোঁ তেওঁক। মানে সেই তেতিয়াৰ পৰা আপুনি তেখেতক গুৰু মানি চলি আছে নেকি? তেতিয়াৰ পৰা তেওঁৰ ওচৰৰ পৰা সেই মানে নামষাৰ তেওঁ যিহেতু সহজ কৰি বনাই দিয়াৰ পিছত আৰু তেনেদৰে আৰম্ভণি হৈছে। তাৰপিছত আৰু এতিয়া উভতি চোৱা নাই মানে? উভতি চোৱা নাই। ক্লাছ 7তে আৰম্ভ কৰা স্নিগ্ধা বৰাই আজিৰ তাৰিখত মানে যিটো মানে দৰ্শকৰ সমাদৰ লাভ কৰিছে, উভতি চোৱা নাই। আহি আছোঁ আৰু স্নিগ্ধা বৰাৰ বিষয়ে আমি আপোনালোকক ইণ্ট্ৰডাকশ্যনত কৈ গৈছোঁ, কিন্তু আমি তেখেতৰ আচলতে ঘৰ ক'ত, কি কথা সেইবিলাক এতিয়াও আপোনালোকক কোৱা নাই। প্ৰিয় দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব তেখেতৰ ঘৰ ক'ত। আপুনি যদি সম্পূৰ্ণ এড্ৰেছটো দি দিয়ে। মোৰ ঘৰ শিৱসাগৰৰে, ডিমৌ নিতাইপুখুৰী দিহিঙীয়া গাঁৱত। মই এতিয়া বৰ্তমান দিহিঙীয়া গাঁৱতে থাকোঁ। আৰু তাৰ পৰাই মই যি অনুষ্ঠান প্ৰতিষ্ঠান তেনেদৰে মই আগবঢ়াই আনি আছোঁ। আৰু মোৰ পৰিয়াল বুলি ক'বলৈ গ'লে মোৰ নিজৰ হাজবেণ্ড আছে, এটা কণমানি ল'ৰা আছে, মা আছে আৰু মোৰ পেহী আছে, আৰু ডাঙৰ পৰিয়াল লগতে আছে আৰু তেনেদৰে। জীয়ৰীকালতে যিহেতু আপুনি দিহানাম জগতত সোমাইছিলে বুলি ক'ব পাৰি, আপুনি অংশগ্ৰহণ কৰিলে, সোমাই গ'ল, আপোনাৰ এতিয়া আপুনিও চৰ্চা অব্যাহত ৰাখিছে। গতিকে বোৱাৰী কালছোৱাত আপুনি যিহেতু দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, চৰ্চা চলাই আছে, এই ক্ষেত্ৰত সেই পৰিয়ালটোৱে জীয়ৰীকালৰ পৰিয়াল ক'বলৈ যোৱা নাই, মাহঁতৰ পৰিয়াল ক'বলৈ যোৱা নাই, এতিয়া বোৱাৰীকালৰ মা দেউতাহঁতে বা স্বামী দেৱতাই কেনেধৰণে আপোনাক আগবঢ়াই দিছে বা সঁহাৰি কেনেকুৱা? সেই কথা ক'বলৈ গ'লে মই প্ৰথমতেই মই অত্যন্ত সুখী যে মই তেনেকুৱা এখন ঘৰত মোৰ ঘৰৰ মা দেউতাই মোক চাই তেনেকুৱাখন ঘৰলৈ যে মোক বিয়া দিছে। প্ৰথম কথা, উদাহৰণস্বৰূপে যদি মই ক'বলৈ যাওঁ, আজি যি এই অনুষ্ঠানলৈ মই আহিছোঁ, আৰু তাৰ আগতে মই ষ্টুডিঅ'ত মোৰ অকণমান কাম আছিলে, যিহেতু এটি অনুষ্ঠানৰ কাৰণে আমি লাগি আছোঁ, তাত সোমাই মই ইয়ালৈ আহিছোঁ। আৰু আহিছোঁ যদি মই ৰাতিপুৱাই আহিছোঁ ঘৰৰ পৰা, আৰু ৰাতিপুৱাই যিহেতু আহিছোঁ আৰু বেটাক স্কুল, মানে মোৰ ল'ৰাটোক স্কুল আইতাকে আনিছে আজি, আৰু দেউতাকো আজি নিজৰ ডিউটিৰ কামত ব্যস্ত হৈ আছে যিহেতু। আৰু সঁচা কথা ক'বলৈ গ'লে মই ঘৰখনৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ। আৰু প্ৰথমতে ক'ব লাগিব মোৰ স্বামীৰ কথা। আৰু তেওঁ আচলতে মই যেতিয়া জীয়ৰী হৈ আছিলোঁ তেতিয়াৰ পৰাই আমাৰ যিটো লাভ মেৰেজ হৈছিলে, আৰু সেইটো কাৰণে মই যেতিয়াৰ পৰা তেওঁ এই গোটেই কথাখিনি জানিছিলে যে মই এগৰাকী গান গোৱা হিচাপত আৰু মই সকলো অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। আৰু জীয়ৰী কালৰ পৰাই তেওঁ বিভিন্ন অনুষ্ঠানত তেওঁৱে অনা নিয়া কৰিছিলে মোক। তেওঁ অনা নিয়া কৰিছিলে। আৰু মোৰ মা, বাকী ঘৰখনৰ সকলো ছাপোৰ্ট আছে, যিহেতু মই বিয়া সময়তে মোৰ শহুৰ দেউতা আছিল, বৰ্তমান এতিয়া মোৰ শহুৰ দেউতা নাই, ঢুকালে। আৰু প্ৰথম দেউতাই আটাইতকৈ মোহিত হোৱা কাৰণটো আছিল মই যে দিহানাম গাওঁ, সেই কথাটোত তেওঁ অত্যন্ত সুখী আছিলে, খুব ভাল পাইছিলে তাৰমানে। আৰু তেনেকুৱা এগৰাকী ছোৱালী তেওঁ যে ঘৰখনলৈ বোৱাৰী হিচাপে পাইছে, আৰু তেওঁ খুব লৰালৰিকৈ পাতিছিলে বিয়াখন। তেওঁ স্বাস্থ্যৰ অকণমান যিহেতু স্বাস্থ্যজনিত কাৰণত তাৰমানে বিয়াখন খুব লৰালৰিকৈ মানে চিন্তা কৰিছিলে। আৰু দেউতাই সম্পূৰ্ণ মোক ছাপোৰ্ট কৰিছিলে। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আহোঁতে তেওঁক সদায় মই মাতষাৰ লগাই থৈ আহোঁ, আৰু তেওঁ ছাপোৰ্ট কৰাৰ কাৰণে মই যথেষ্টখিনি আগবাঢ়ি গৈছিলোঁ। আৰু তেওঁৰ সমপৰ্যায় হিচাপে মোৰ নিজৰ স্বামী, আৰু স্বামীয়ে কোনো ক্ষেত্ৰত আজিলৈকে মোক কোৱা নাই যে ইয়ালৈ তুমি নাযাবা বা ইয়ালৈ কিয় গৈছা। আৰু বিশেষকৈ ল'ৰাটো
এবছৰ স্কুল দিছোঁ, এবছৰ সি প্ৰথম স্কুললৈ গৈছে। তাৰ আগততো মই ধুনীয়াকৈ কৰিয়ে আছোঁ, কিন্তু এতিয়া স্কুল দিয়াৰ পিছতো মোৰ যদি অনুষ্ঠান থাকে মায়ে লৈ আহে, বা এজনৰ যদি নিজৰ কৰ্মস্থলীৰ পৰা ঘৰত থাকেগৈ তেতিয়া এজনে অনা নিয়া কৰে। আৰু বিশেষকৈ মোৰ শাহুমাৰ কথা মই কৈ শেষ কৰিব নোৱাৰোঁ আচলতে। আৰু তেওঁ এনেকুৱা এগৰাকী মহিলা, আচলতে মোৰ মাক যিমান মই জানিছিলোঁ আৰু সেই মাকো মই তাতকৈ যেন অকণমান বেছিকৈহে জানিছোঁ, আপোনাক যদি সঁচা ক'বলৈ যাওঁ। আৰু বিশেষকৈ ল'ৰাটোৰ ক্ষেত্ৰত মায়ে যথেষ্টখিনি অৰিহণা, ল'ৰাটোৰ ক্ষেত্ৰত বুলিয়ে নহয়, ক'বলৈ গ'লে মোক যথেষ্টখিনি আগবঢ়াই যোৱাত মা আৰু মোৰ স্বামী এতিয়া বৰ্তমান যিহেতু আছে আৰু দেউতা ঢুকালে, আৰু তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়াইছে। তাত কোনো মানে খুটি নাতি নাই যে মোৰ কিবা অসুবিধা হ'বলগীয়া বা মই কিবা প্ৰব্লেমত পৰিবলগীয়া একো বৰ্তমান নাই। মানে ধুনীয়াকৈ, আৰু এখন ঘৰত বোৱাৰী হিচাপে আচলতে মই তাত থকা নাই, এজনী ছোৱালী যেনেকৈ থাকে। আৰু তাত কোনো ধৰণৰ ধৰি লওক বাধ্যবাধকতা এনেকুৱা নাই যে আমুকটো কৰিবই লাগিব বা ইমান সময়ত সোমাবই লাগিব, কাৰণ কেতিয়াবা মই ঘৰ যাওঁতে দেৰি হৈ যায়, কেতিয়াবা সোনকালো হয়, আৰু সেইখিনিত আজিলৈকে কোনো ধৰণৰ বাধা আহি পৰা নাই। আৰু সেইকাৰণে চাগে বৰ্তমান মই এতিয়া এনেকৈ থাকিব পাৰিছোঁ আৰু জড়িত হৈ। জানিবলৈ মন গ'ল, আপুনি যিহেতু কথাৰ মাজতে কৈ গৈছে প্ৰসংগ অনুসৰি আপোনাক দিহানামৰ ক্ষেত্ৰত মানে মানুহজনে জীয়ৰীকালতো অনা নিয়া কৰিছিলে। লাভ মেৰেজ নেকি সুধিবলৈ মন গ'ল। হয়। কেনেধৰণে সেইটো সময়ত ছাপোৰ্ট দিছিলে বুলি ক'বলৈ গ'লে, প্ৰথমতে আমাৰ মোবাইলৰ জৰিয়তে আমাৰ চিনা পৰিচয় হৈছিলে বাৰু। আৰু তাৰপিছত লাহে লাহে তেওঁ গম পাইছিলে, আৰু যেতিয়া মই কলেজতহে পঢ়ি আছিলোঁ। আৰু তাতোতকৈ ডাঙৰ কথা, মই বিয়া হোৱাৰ পিছত 1.5 বছৰ কলেজ মোৰ নিজৰ স্বামীৰ ঘৰৰ পৰা পঢ়িছিলোঁ। মানে মই 2020ত ডিগ্ৰী কমপ্লিট কৰিছিলোঁ, আৰু 1.5 বছৰ মই তাৰ পৰা পঢ়িছোঁ। আৰু তাৰ আগতে বিশেষকৈ দিহানামৰ অনুষ্ঠান তেতিয়া বেছিকৈ কৰি থাকোঁ, আৰু কলেজতো বিভিন্ন অনুষ্ঠান হৈ থাকে। আৰু তেনেদৰে তেওঁ মানে সুন্দৰকৈ যেতিয়া ক'ৰবালৈ যেতিয়া আহিছোঁ মোৰ যিহেতু মই লাইন গাড়ীত অহা যোৱা কৰিব লাগিব, আৰু দেউতাহঁত এনিটাইম তেওঁলোকক টানি থাকিবলৈ অকণমান অসুবিধা হয়, কিন্তু দেউতাই যিমানখিনি পাৰে মোক সহায় কৰে। আৰু কেতিয়াবা কি হয়, মই যেতিয়া অনুষ্ঠানৰ পৰা যাওঁ দেউতাই আলিমূৰত ৰৈ থাকে, মানে মোক আগবঢ়াই আনিবলৈ। কিন্তু যেতিয়াৰ পৰা দুয়োখন ঘৰে জনা হৈছিলে, তেওঁ মাজে মাজে মোক সেইখিনি সহায় কৰি দিছিলে, থৈ আহেগৈ, কেতিয়াবা ৰৈ দিয়ে, নিৰ্দিষ্ট সময়ত আকৌ লৈ আহেগৈ, সেই তেনেদৰে আৰু আগবঢ়াইছিলে। প্ৰতিযোগিতামুখী কেতিয়া মানে ক্লাছ 7ৰ পৰাই হৈছেনে, নে তাৰপিছত চৰ্চা অব্যাহত ৰাখিছেনে? চৰ্চা অব্যাহত ৰখা হৈছে, আৰু মই ক্লাছ 7ৰ শেষৰ ফাললৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। মানে 2007 চন। 2007 চনৰ শেষৰ পৰা মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। আজিৰ তাৰিখত বৰ্তমান এতিয়া মই প্ৰতিযোগিতাৰ পৰা অব্যাহতি ল'লোঁ, যিহেতু যোৱা বছৰে ভাবিছিলোঁ ল'ম বুলি, কিন্তু যোৱা বছৰ লোৱা নহ'লে। কিন্তু এইবছৰ নিজৰ এক ব্যক্তিগত সিদ্ধান্ত, আৰু সেই মৰ্মে মই প্ৰতিযোগিতা মঞ্চৰ পৰা আঁতৰি আহিছোঁ। চিন্তা চৰ্চা বেলেগ কৰিছে নি? মানে বেলেগত দেখা পোৱা যাব নি স্নিগ্ধা বৰাক? বেলেগত বুলি ক'বলৈ গ'লে, ৰাইজে যদি বিচাৰে, য'তে বিচাৰে ত'তে ৰাইজক লগ দিম আচলতে। মানে এইটো লাইনতে থাকিবনে নে বেলেগ? দিহানামৰ লগতে থাকিম, আৰু বিভিন্ন অনুষ্ঠানবিলাকৰ লগতো মানে থকা দিহানামত যদি থাকে আপুনি, তেতিয়াহ'লেতো বিচাৰকৰ আসন চাগে অলংকৃত কৰিম বুলি ভাবিছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে, 2-3টা মঞ্চত নিমন্ত্ৰণ কৰাৰ পিছতো আজি 2-3 মাহৰ আগত মই সেই মঞ্চকেইখন ঘূৰাইছোঁ। কিন্তু অভিজ্ঞ আমাৰ দিহানাম জগতৰ লগত জড়িত হৈ থকা যি অভিজ্ঞ ব্যক্তি, স্বনামধন্য ব্যক্তি, তেখেতলোকৰ লগত কিছুমান সৰু সৰু কথা জানিবলৈ, সৰু ডাঙৰ বুলি নহয় আচলতে, বিভিন্ন কথা জানিবলৈ তেওঁলোকৰ লগত আলোচনা কৰোঁ, ফোনযোগে হওক বা কেতিয়াবা লগ পাই হ'লেও। আৰু তেওঁলোকৰ লগত এই কথা সন্দৰ্ভত কেতিয়াবা পতা হয়, আৰু তেওঁলোকে তেতিয়া কয়, আৰু তুমি যদি নিজক উপযুক্ত বুলি ভাবিছা, তেতিয়া তুমি তাত অংশগ্ৰহণ কৰিব পাৰিবা। আৰু ঠিক তেনেদৰে এতিয়া তেনেদৰে নিমন্ত্ৰণ জনাইছে, আৰু তেনেদৰে কথাও 2-1 দি থোৱা হৈছে বাৰু, নোথোৱা নহয়। অন্য ওপৰত দেখিবলৈ পাম তেতিয়াহ'লে? পাব। ভাল খবৰ। প্ৰিয় দৰ্শক, এই স্নিগ্ধা বৰাক এতিয়া আপোনালোকে প্ৰতিযোগিতাত আচলতে গায়িকা হিচাপে দেখা নাপাব চাগে। তেওঁ কৈছে বিচাৰক হিচাপে পাব। যদি আপোনালোকে কোনোবাই বিচাৰে নিশ্চয় আপোনালোকে যোগাযোগ কৰিব পাৰিব। স্নিগ্ধা বৰাক আৰু এটা সুধিব বিচাৰিছোঁ, প্ৰতিযোগিতা ক'ৰ পৰা ক'লৈকে কৰিলে? মানে অসমৰ কোন কোন প্ৰান্তত? প্ৰথমতে শিৱসাগৰতে আৰম্ভ হৈছে, ডিব্ৰুগড়, যোৰহাট, আৰু মানে যিমানখিনি অঞ্চলত, আৰু ডিব্ৰুগড় যোৰহাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ ফালেও গৈছিলোঁ। যোৱা বছৰ তাৰ আগবছৰ
লাষ্ট দূৰত কৰিছিলোঁগৈ আছাম টক্সে সদৌ সম্প্ৰীতিত আছাম টক্সে যিটো প্ৰতিযোগিতা পাতে প্ৰতি বছৰে কণ্টিনিউ কৰা নাই কিন্তু এতিয়া তাত টোটেল টীম হৈছিলে 300 কিমানটা টীম হৈছিলে প্ৰথমতে আমাৰ 3টা ৰাউণ্ডত হৈছিলে প্ৰতিযোগিতা আমি তাত 2টা ৰাউণ্ডত প্ৰতিযোগিতা কৰিছিলোঁ শিল্পগ্ৰামত হৈছিলে অনুষ্ঠিত আৰু তাত শিৱসাগৰৰ টীম যথেষ্টখিনি অংশগ্ৰহণ কৰিছিলে কিন্তু শিৱসাগৰৰ হৈ আমি বনমালী দিহানাম দলে জয়ী লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেই চেগত সুবিধাও পাইছিলোঁ আচলতে আৰু সেইটো এটা স্মৰণীয় মুহূৰ্ত আৰু মই আপুনি সেই কথাৰ অলপতে মই ক'বলৈ গ'লে প্ৰতিযোগিতা বুলি কওঁতে আগতে যিটো প্ৰতিযোগিতাৰ ধাৰা আছিলে আৰু এনেকুৱা আছিলে য'তেই পাতে প্ৰতিযোগিতা তলৈকে দৌৰি যাওঁ বুলি ক'লেও বেয়া নহয় কাৰণ এতিয়া পইচা দিয়ে এতিয়া 20,000 25,000 তেনেদৰে পইচা মানে প্ৰাইজ মানি দিয়ে আমিও তেনেকৈ দি প্ৰতিযোগিতাত অনুষ্ঠিত কৰিছোঁ কিন্তু তেতিয়াৰ প্ৰতিযোগিতাত পইচাৰ কথা নাছিলে তেতিয়া প্ৰতিযোগিতাত আপুনি ভাগৱত শৰাই গীতা তেনেদৰেহে কিন্তু আমাক পুৰস্কাৰ হিচাপে দিছিলে আৰু মই যিমান দূৰ ভাবোঁ সেই প্ৰতিযোগিতাৰ লগত যেন এই প্ৰতিযোগিতা ক'ৰবাত অকণমান পাৰ্থক্য এতিয়া আছে মই আপোনাক সুধিম বুলি ভাবিছিলোঁ সেই বিষয়টো মানে তেতিয়াৰ প্ৰতিযোগিতা আৰু এতিয়াৰ প্ৰতিযোগিতা তেতিয়াৰ দিহানাম আৰু এতিয়াৰ দিহানাম আপুনি মানে পাৰ্থক্য কি দেখা পাইছে প্ৰথমতে যদি মই ক'বলৈ যাওঁ পাৰ্থক্য বুলি ঠিক নহয় আৰু তেতিয়া প্ৰতিযোগিতা বুলি কওঁতে আপোনাক এতিয়া মই কৈ গৈছোঁৱেই যেতিয়া প্ৰথম কথা পইচা কথাটো এতিয়া প্ৰথম মানে যেতিয়া প্ৰতিযোগিতাখন পতা হয় মই নিজেও প্ৰতিযোগী কিন্তু তথাপিতো মই কৈছোঁ মানে মোক যিহেতু আমাৰ প্ৰতিযোগিতাখন আমি নিজে অনুষ্ঠিত কৰিছিলোঁ আমি বনমালী দিহানাম দলৰ উদ্যোগত প্ৰথমখন প্ৰতিযোগিতা আৰু দ্বিতীয়খন পাতিছিলোঁ ডিমৌ বৃহত্তৰ মহিলা সমাজৰ উদ্যোগত আৰু চিধাই মানে ফোন কৰি সুধিব যে প্ৰাইজ মানি কিমান দিছে আৰু এইটোও হয় যে এটা দলে কষ্ট কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেওঁলোকৰ খৰচ পাতি যথেষ্টখিনি হয় এখন গাড়ী লৈ অহাৰ লগে লগে আৰু আজিকালি সকলো বাদক প্ৰফেচনেল সকলো এটা শব্দত যদি মই ক'বলৈ যাওঁ এটা দাম আছে মানে সেইটো খৰচ হয় কিন্তু চিধাই যেতিয়া সেই কথাষাৰ সুধিয়ে মনটোত যেন কিবা এটা অকণমান বেয়া লাগি যায় মানে যথেষ্ট কষ্ট কৰি পতা হয় প্ৰতিখন কমিটিয়ে আজি যোনেই নেপাতক বা যিয়ে নেপাতক যথেষ্ট কষ্ট কৰি পাতে কিন্তু তথাপিতো সেই কথাষাৰ যেন সুধি দিলে মনতে কিবা এটা যেন অকণমান বেয়া লাগে মানে সেনেকুৱা লাগে আৰু সেইটোৱে আৰু আগৰ প্ৰতিযোগিতাবিলাকত কি হৈছিলে এনেকুৱা হৈছিলে মই আপোনাক কৈছোঁ তাৰমানে আৰু এটা কথা ক'ম আমি যেতিয়া প্ৰতিযোগিতা পাতিছিলোঁ মই দলটোৰ নাম নকওঁ সুধিছে যে আমুকক মাতিছে নেকি যদি আমুকক মাতিছে মানে বিচাৰকৰ কথা সুধিছে আৰু তেতিয়া কিন্তু আমি নাযাওঁ আমাক তেখেতে বেয়া পায় কিন্তু সেই কথাটোৰ আলমত যদি মই ক'বলৈ যাওঁ আমি যেতিয়া আগতে প্ৰতিযোগিতা কৰিছিলোঁ এতিয়া কথা কোৱা নাই মই আগৰ প্ৰতিযোগিতা তেতিয়া আমি গৈহে দেখিম যে তাত কোন বহিছে ক'ৰ আহিছে ঠিকনাটো নায়েই তাত দেখিহে তেওঁলোকৰ মানে কেনেকুৱা মানুহ বহিছে তাত গৈহে দেখিম কিন্তু তাৰ আগতে জনা নাযায় কিন্তু এতিয়া কিন্তু সেই কথাটো জনা যায় এতিয়া মানে এতিয়া প্ৰতিযোগী দলবোৰে মানে আগতীয়াকৈ সুধি লয় সেই কথাটো মানে সোধে বুলি কেলে কৈছোঁ সেই কথাটো মোৰ ক্ষেত্ৰত মানে প্ৰত্যয়ন গৈছে মানে সেই কথাটো বেলেগৰ কথা মই নাজানো কিন্তু মই সেই কথাটো যেতিয়া সন্মুখীন হৈছোঁ সেইকাৰণেহে মই আপোনাৰ আগত কৈছোঁ তাৰমানে মোক সুধিছে যে আমুক থাকিলে কিন্তু আৰু মইতো সেইটো কোনো বিচাৰ্য বিষয় বুলি নাভাবোঁ মই ভাবোঁ বিচাৰকসকল সকলো সমকক্ষৰ কাৰণ বিচাৰকৰ আসন এখনত বহাৰ লগে লগে মোৰ মনোভাৱেৰে কওঁ আৰু তেওঁলোকে সেই তেনেদৰে বিচাৰকৰে কাৰণে এটা শুদ্ধ ৰিজাল্ট সুন্দৰকৈ আপোনাৰ মাজত যিটো টেলেণ্ট থাকিব সেইটো যদি আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপুনি প্ৰদৰ্শন কৰে সিহঁতে বেষ্ট হ'বই সফল হ'বই আৰু প্ৰতিযোগী দলটো বেষ্ট হ'ব প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে বিচাৰকজন সফল হ'বই আৰু কেতিয়াও আমি বিচাৰকক অসন্মান কৰিব নালাগে প্ৰথম কথা তেওঁলোকে আজি চাওকচোন 40টা 30টা যেতিয়া দল হয় সেই 40টা 30টা দলৰ ভিতৰত যেতিয়া 3টা দল উলিয়াই দিবলগীয়া হয় তেওঁলোক কিমান বিমূৰত পৰে সকলোৱে ভাল গায় আপুনি কাকো ক'ব নোৱাৰে এতিয়া প্ৰতিযোগিতাত যে আমুক দলটোৱে বেয়া গাইছে বুলি ক'ব নোৱাৰে সকলোৱে সমকক্ষ হৈ গ'ল আৰু সকলোৱে সমানেই যুঁজ দিয়ে মই যিমানটো দেখিছোঁ মই যিমানটো জানো মই নিজৰ ফালৰ পৰা কৈছোঁ আচলতে তেওঁলোকে অশেষ কষ্ট কৰে আৰু প্ৰতিযোগিতা বুলি কোৱাৰ লগে লগে সদায় আজিকালি পিছবেলাৰ পৰা আৰম্ভ হয় আগবেলা প্ৰতিযোগিতাৰ কথাটো কোনো কাৰণত নাহেই প্ৰতিযোগিতা দলবিলাক নাহে প্ৰতিযোগীৰ সকলোৱে ভাবে দেৰিকৈ যাম প্ৰতিযোগিতা আৰম্ভ নাই হোৱা কিন্তু মানে কি হয় সেই বিচাৰকসকলক পটককৈ যেতিয়া কোনোবাই দোষাৰোপ কৰি দিয়ে তেতিয়া মনতে বেয়া লাগে আৰু তেওঁলোকে মই ভাবোঁ আসনত বহোঁতে তাত কোনো ধৰণৰ নিজৰ বুলি তাত ভাবি লৈ তেওঁলোকে চাগে নিশ্চয় নবহে কাৰণ যেতিয়া তেওঁলোকে বহে নিশ্চয় তাত চিনা পৰিচয় কৰি উলিয়াবই লাগিব 3টা দল বা 2টা দল আৰু তেওঁলোকে আপুনি নিজেও চিন্তা কৰক সেই কথাটো মানে কিমান বিমূৰত পৰি সেই 30টা 40টা দলৰ ভিতৰত 3টা দল উলিয়াবলগীয়া হয় আৰু শ্ৰেষ্ঠ হ'ব লাগিব আচল কথা সেইটো
আৰু মই মোৰ ফালৰ পৰা ক'বলৈ গ'লে দুখন প্ৰতিযোগিতা পাতিছিলোঁ, আপোনাক কৈছোঁ। দুয়োখন প্ৰতিযোগিতাৰ ফলাফলত মই সুখী। তাৰমানে মই নিজে অংক কৰি যিটো পাইছোঁ, বিচাৰকো একেটা অংকই উলিয়াই দিছে। তাৰমানে তাত কোনো মানে মই যিহেতু দুয়োখন প্ৰতিযোগিতাৰ সম্পাদিকা আছিলোঁ, আৰু কোনো মানে তাত যোগ বিয়োগ বুলি তাত আমি বিচাৰকৰ ওচৰত গৈ একো আমি কোৱাও নাই যে আপোনালোকে কি হৈছে, ৰিজাল্ট শ্বীট দিছে, মাত্ৰ লৈছোঁ। তেওঁলোকক কোনো মানে আগা পিছা কৰিবলগীয়া হোৱা নাই। সকলোৰে সুন্দৰকৈ নম্বৰ ধুনীয়াকৈ এটা সুন্দৰ ৰিজাল্ট ওলাইছে। আচলতে তেতিয়াহ'লে আপুনি ক'ব নেকি যে বিচাৰকসকল দুখী বুলি ক'ব নোৱাৰে সকলো ক্ষেত্ৰত? মানে সেই ক্ষেত্ৰত মই মোৰ ফালৰ পৰা কৈছোঁ, তেওঁলোকে কষ্ট কৰি আচলতে সেই কামখিনি সফল কৰে। আপোনাক আৰু এটা কথা সুধো, আপোনাৰ যেতিয়া ফেচবুক পেজটো আমি চাইছোঁ ইয়ালৈ নিমন্ত্ৰণ কৰাৰ আগত, আপোনাৰ বিষয়ে অকণমান জানিবলৈও মন গ'ল দিয়ক। সেইটো কাৰণে চাইছিলোঁ, আৰু তাত দেখা পাইছিলোঁ কণ্ঠজ্যোতি উপাধি আপোনাৰ 2024 লিখা আছে, আৰু চন কেইটামান লিখা আছে, 5টাকৈ চন লিখা আছে, শ্ৰেষ্ঠ কণ্ঠশিল্পী। ক'ত কেনেকৈ কোনে দিছিলে? প্ৰথমতে ক'বলৈ গ'লে এটি স্মৰণীয় মুহূৰ্ত বুলি ক'ব লাগিব, জীৱনৰ এটি স্মৰণীয় মুহূৰ্ত। আৰু যিটো স্মৰণীয় ক্ষণৰ সাক্ষী হৈ ৰৈছিলোঁ যোৱা বছৰ শিৱসাগৰ, আপোনাৰ অলপ আগত মই প্ৰথমতে যিশাৰী নাম গুণগুণাইছিলোঁ, সেই নামশাৰীৰ জৰিয়তে মোৰ ৰাইজৰ পৰা বেছিকৈ সমাদৰ পাবলৈ সক্ষম হৈছিলোঁ। আচলতে নহয়, নৰৰূপধৰি। মই আপোনাক ক'বলৈ হ'লে প্ৰথম ক'ব লাগিব শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত যোৱা বছৰ যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত যি অসম বুক অফ ৰেকৰ্ড অনুষ্ঠিত হৈছিলে, আৰু এই অসম বুক অফ ৰেকৰ্ড অনুষ্ঠানটিৰ মুখ্য ব্যৱস্থাপক আছিলে আমাৰ শ্ৰদ্ধাৰ গুৰু উপাধিপ্ৰাপ্ত যাত্ৰাপাল্লাৰ নিৰ্মলা দাস ডাঙৰণী বাইদেউ, আৰু তেখেতে যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ সভানেত্ৰী, আৰু তেখেতেই মুখ্য ব্যৱস্থাপক হিচাপে আছিলে, আৰু তেখেতৰ নেতৃত্বতে সেই অনুষ্ঠানভাগি সম্পন্ন হৈছিলে। আৰু সেই অনুষ্ঠানভাগিতে আৰু মোৰ আচলতে অতিকৈ মৰমৰ, অতিকৈ শ্ৰদ্ধাৰ বুলি ক'ব লাগিব। তেওঁক মই কৈ আচলতে শেষ কৰিব নোৱাৰোঁ, তেওঁৰ কথা মই সঁচা কথা ক'বলৈ গ'লে। আৰু জীৱনত সৰুৰ পৰা দিহানাম গাইছিলোঁ আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈছিলোঁ, আৰু সেই জীৱনৰ আটাইতকৈ স্মৰণীয় ক্ষণ বুলি যদি আপুনি মোক সোধে, আৰু মই সেই দিনটোৰ কথা ক'ব লাগিব। আৰু তাৰ আগতে মই এনেকুৱা এটা ক্ষণৰ সন্মুখীন কেতিয়াও মই হোৱা নাছিলোঁ। আৰু বাইদেউৰ লগত আচলতে বাইদেউৰ কথা আপুনি সুধিছে যেতিয়া মই ক'ব লাগিব। প্ৰথম যিখন প্ৰতিযোগিতা পাতিছিলোঁ, আৰু তেখেতক মই বিচাৰক হিচাপে নিমন্ত্ৰণ দিছিলোঁ, আৰু বিচাৰক হিচাপে নিমন্ত্ৰণ দিয়াৰ পিছতেই তেখেতৰ লগত মোৰ চিনা পৰিচয় হৈছিল। তাৰ আগলৈকে তেওঁৰ লগত মোৰ চিনা পৰিচয় নাছিল, মানে সংযোগ হোৱা নাছিলে। তথাপিও তেওঁ শিৱসাগৰ যুৱ দলত যাত্ৰাপাল্লাৰ এটি অনুষ্ঠান পাতিছিলে, আৰু অনুষ্ঠানত আমাৰ স্কুলৰ হৈ বৰগীত গাবলৈ আমাক নিমন্ত্ৰণ জনাইছিলে। আৰু মই ডিমৌতে বৰগীতৰ এতিয়া বৰ্তমান শিকি আছোঁ। তাতে মোৰ গুৰু লক্ষীমা ফুকন বাইদেউ, আৰু আমি গুৰু শিষ্য একেলগে আমি অনুষ্ঠানটি কৰিছিলোঁ। তাতে বাইদেউক প্ৰথম দেখিছিলোঁ। তেতিয়া কিন্তু কথা বাৰ্তা হোৱা নাছিলে, আৰু মই বিভিন্নজনৰ লগত যোগাযোগ কৰি মেলি বাইদেউ আৰু এনেকৈ আৰু দুজনক মাতি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছিলোঁ। আৰু তাৰ পিছতে তেওঁৰ লগত মোৰ লাহে লাহে কথা বতৰা হৈছিলে, আৰু তেওঁ কৈছিলে যে স্নিগ্ধা, এনেদৰে আমি অনুষ্ঠান এটা পাতিম বুলি, তোমাক গাবলৈ মাতিম, তুমি গাবানে? বাইদেৱে প্ৰশ্নহে কৰিছিলে মোক। আৰু মই তেতিয়া কৈছোঁ, বাইদেউ কিয় নাগাম, নামটো গামেই, সদায় নাম ভাল পোৱা মানুহ নামটো কেতিয়াও নোগোৱা কথা তাত নাহে। গাবলৈ কিন্তু মই ভবা নাছিলোঁ সেই নাম গাবলৈ মতা অনুষ্ঠানটি যে ইমান এটি বৃহৎ অনুষ্ঠান হ'ব, মই ভবা নাছিলোঁ। আপুনি চিন্তা কৰক, 10,888গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিছিলে, আৰু তাত দুশাৰী নামেই হৈছিলে। তাৰে এশাৰী নামৰ দায়িত্ব মোক দিছিলে, আৰু সেই তাত যেতিয়া মুখ্য নামতি হিচাপে থিয় হৈ নামষাৰ গাবলৈ পাইছিলোঁ, তেতিয়াহ'লে কিমান সৌভাগ্য হ'ব পাৰে, বিৰল মুহূৰ্ত। আৰু সেই মুহূৰ্তটোৰ সমান এই নাম জগতৰ মানে যিটো এতিয়া বৰ্তমান আহি আছোঁ, তাতকৈ যেন স্মৰণীয় মুহূৰ্ত আৰু মোৰ মনত মানে নধৰে মনে, সঁচা কথা ক'বলৈ গ'লে। এই 5টা ইয়াৰ যে লিখা আছিলে, সেয়া হৈছে মই যিহেতু হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ, আৰু তাত মই যিকেইবছৰ পঢ়িছিলোঁ, আৰু সঁচা কথা ক'বলৈ গ'লে অকল এটা বছৰ বাদ দি সেই বছৰ যিহেতু মোৰ অকণ ব্যক্তিগত অসুবিধাৰ বাবে মই অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ, আৰু গোটেই কেইবছৰে মই শ্ৰেষ্ঠ গায়িকা হ'বলৈ সক্ষম হৈছিলোঁ। আজিতো চান্সটো এৰি দিব নিবিচাৰিম, কাৰণ বেলেগ দিশত, অকল দিহানামৰ দিশতে নাই, মানে আপুনি বেলেগ গানৰ দিশতো যিহেতু আছে, এটা প্ৰিয় গান এই মুহূৰ্তত শুনিব বিচাৰিম। প্ৰিয় গান বুলি ক'বলৈ গ'লে সকলোৱে প্ৰিয় বাৰু। জ্যোতিৰাভা গামনে নে বেলেগ কিবা গাম? আপোনাৰ প্ৰিয়। মোৰ প্ৰিয়
বহুদিন শুনা নাই যি আহিলে কথা কোৱা বুকুৰুমেৰে লিখি থোৱা ভাল পোৱা পৰেনে তোমাৰো মনতে বাৰু ৰৈ ৰৈ প্ৰিয় হিয়া কপে কিয় জানো চাপাহৰি যোৱা বহুদিন শুনা নাই যি আহিলে কথা কোৱা। এইটো মঞ্জুস্না মহন্তৰ। আৰু আচলতে সঁচা কথা ক'বলৈ গ'লে মই মঞ্জুস্না মহন্তৰ গানবিলাক খুব ভাল পাওঁ আৰু ভাল লাগে মানে, আৰু গাওঁ কেতিয়াবা কেতিয়াবা আৰু সময় সুবিধা উলিয়াই। মঞ্চত পৰিৱেশন কৰিছে? মঞ্চত সঁচা কথা ক'বলৈ গ'লে দিহানাম যেতিয়াৰ পৰা গাবলৈ লৈছোঁ, মানে আজি এতিয়া ধাৰাটোতো বাঢ়ি গ'ল পূৰা, দিহানামৰ লগত এতিয়া মানে ওতঃপ্ৰোতভাৱে আছোঁ বুলি ক'ব লাগিব। আৰু যেতিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ গ'লোঁ তেতিয়া আধুনিক গীতৰ মানে চৰ্চাটো লাহে লাহে কমি অহা নিচিনাই হৈছে। আৰু আগতে গাইছিলোঁ মঞ্চত, বিভিন্ন জয়া উৎসৱৰ পৰা আৰম্ভ কৰি সৰু সুৰা অনুষ্ঠানবিলাকত তেনেদৰে মানে অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু দিহানামৰ লগত জড়িত হৈ থাকিলোঁ, তাৰ পৰা অকণমান আঁতৰি থাকোঁ। তথাপিও মই যেনেকৈ দিৱসবিলাকত, যেনেকৈ আমাৰ সুধাকণ্ঠ দিৱস, সেই অনুষ্ঠানবিলাকত দিনটোত মই তেখেতলোকক অকণমান অংশগ্ৰহণ কৰা বুলিও নহয়, ঠিক স্মৰণ কৰোঁ তেখেতলোকক, আৰু বিভিন্ন অনুষ্ঠানলৈ যাওঁ আৰু তেনেকৈ গৈ গাবলৈ মাতিলে গাওঁগৈ, তেনেধৰণৰ। এতিয়া ভৱিষ্যতত কিবা পৰিকল্পনা আছে নি, মানে গান চান বনোৱা মেলোৱা এনেকুৱা? গান বনোৱা বুলি প্ৰথমতে আপুনি যেতিয়া সুধিছে, প্ৰথমতে মই ব্যক্তিগত ফালৰ পৰা মই আগবাঢ়ি মানে বৰ্তমান এতিয়া কৰি আছোঁ, ব্যক্তিগতকৈও ক্ষুদ্ৰমানকৈ হ'লেও আগবঢ়াই মানে কামখিনি আগবঢ়াই আছোঁ। আৰু তাৰ আগতে মই ক'ব লাগিব, এতিয়া যোৱা বছৰ যি আমাৰ অসম বুক অফ ৰেকৰ্ড হৈছিলে, আৰু এই বছৰো এইবাৰ খালি শিৱসাগৰ বৰ্ডিং খেলপথাৰত 30 এতিয়া ছেপ্টেম্বৰ নৱেম্বৰত 30 তাৰিখে আমাৰ পুনৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগতেই নাম সমাৰোহ অনুষ্ঠিত হ'ব। যোৱা বছৰ যেনেকৈ ৰেকৰ্ড যিহেতু যোৱা বছৰ হৈ গ'ল, আৰু বাইদেৱে মানে পুনৰ আমাৰ দাস বাইদেৱে, নিৰ্মলা দাস বাইদেৱে তেখেতৰ মুখেৰে কৈছিলে যে অনুষ্ঠানভাগি আকৌ যদি আমি পাৰোঁ চেষ্টা কৰিম। মানে নাম গাই আচলতে সকলোৱে ভাল পাইছিলে, বাইদেউক বহুতে মানে অনুৰোধ কৰিছিলে, বাইদেউ আকৌ পাতকচোন, আৰু বাইদেৱে ৰাইজৰ দাবীত যেন পাতিবলৈ আগবাঢ়িছে, তেনেকুৱা হৈছে তাৰমানে। আৰু তাতে এবাৰো দুষাৰী নামেই তাত হ'ব, আৰু তাতে প্ৰথম নামশাৰী গুৰুজনাৰ লৈছে শ্ৰদ্ধাৰ কমলাগুৰি ছাৰৰ পৰা, আৰু দ্বিতীয় শাৰী নাম লৈছে মুনীন বৰা ছাৰৰ পৰা, আৰু প্ৰথম নামশাৰী আমাকে গাবলৈ দায়িত্বভাৰ অৰ্পণ কৰিছে। আৰু তাৰে এতিয়া আমি বাণীবদ্ধ অলৰেডি হৈছে, আৰু তাৰপিছত আমি এইকেইদিনতে মুকলি কৰি দিম, আৰু সেই কামটোত এতিয়া ওতঃপ্ৰোতভাৱে আমি লাগি আছোঁ। হয়, কমলা গগৈ ছাৰৰ প্ৰসংগ যিহেতু ওলাইছে, ছাৰক লগ পাইছেনে, তেখেতৰ সান্নিধ্য পাইছেনে, বা পাইছোঁ কেনেকুৱা, কি ক'ব তেখেতৰ বিষয়ে? প্ৰথম কথা ক'বলৈ গ'লে আগৰ পৰা নামটো শুনিহে আছিলোঁ, আপোনাক যদি মই সঁচা অৰ্থত কওঁ, আঁতৰত দেখিছোঁ, কিন্তু সম্পূৰ্ণৰূপে মই মুখামুখি হৈছোঁ সেইদিনা যিদিনাখনি আমাৰ অসম বুক অফ ৰেকৰ্ড যোৱাবাৰ হৈছিলে। তাৰ যিটো শংকৰৰ নামষাৰ মই নিজে গাইছিলোঁ, আৰু সেই নামষাৰ যিদিনাখনি আনিবলৈ গৈছিলোঁ ছাৰৰ ওচৰৰ পৰা শিকি, তেওঁৰ ওচৰৰ পৰা সুৰ সঞ্চাৰ সকলো আনিবলৈ গৈছিলোঁ, সেইদিনাখনি ছাৰক সন্মুখত এনেদৰে লগ পাই ছাৰৰ কাষতে বহি নামষাৰ শিকি গাই আহিছিলোঁ। আৰু সেইদিনাখনি ছাৰক সন্মুখত একেবাৰে কাষত লগ পাইছিলোঁ বুলি ক'ব লাগিব। তাৰ আগত নাম শুনিছোঁ তেখেতৰ, আঁতৰৰ পৰা দেখিছোঁ, কিন্তু ওচৰত লগ পোৱা নাই। আৰু তাৰ পিছৰ পৰাই তেওঁৰ লগত লাহে লাহে কথা বতৰা হৈছিলে, বিভিন্ন কথা তেওঁৰ পৰা জানিছিলোঁ। আৰু ছাৰৰ লগত যেতিয়া কথা পতা হয়, ছাৰৰ অকণমান আজৰি সময় বিচাৰোঁ। প্ৰথম কথা, যিহেতু তেখেতলোকৰ পৰা আমাৰ জানিবলগীয়া বহুত কথাই আছে, কাৰণ আমি এতিয়া বৰ্তমান শিকি আছোঁ, শিকি গৈ আছোঁ, শিকি থাকিম সদায়। আৰু তেওঁৰ পৰা যিমান পাৰোঁ আজৰি সময় বিচাৰোঁ। ছাৰক সুধোঁ ফোন কৰি, ছাৰ ব্যস্ত হৈ আছে নেকি, ছাৰ অনুষ্ঠানত আছে নেকি? ছাৰে ক'ব যে ইমান সময়ত আজৰি হ'ম বা আহিম, তুমি ইমান সময়ত ফোন কৰিবা, এনেকৈ কৰে। আৰু এবাৰ ৰিচিভ নকৰিলে, দুবাৰ ৰিচিভ নকৰিলে, তিনিবাৰো কৰোঁ কেতিয়াবা। ছাৰে আমনি পায় যদিও নাজানো, যতদূৰ সম্ভৱ নাপায়, কল বেক কৰে, ছাৰে কল বেক কৰে। আৰু তেতিয়া ছাৰৰ লগত নামৰ সম্পৰ্কতে হওক বা এই সন্দৰ্ভতে যথেষ্টখিনি কথা তেওঁৰ লগত পাতোঁ, আৰু নজনা কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। আৰু তেওঁৰ লগত কথা পাতি বা লগ পাই মোৰ অনুভৱেৰে মই কওঁ, এজন
সুকোমল মানে মই এতিয়া বাক্যটো মই বনাব নোৱাৰিছোঁ মোৰ মনৰ পৰা, সুকোমল হৃদয় বুলি ক'ব লাগিব, যাৰ ওচৰত কোনো ভেদ নাই, প্ৰথম কথা, যাৰ ওচৰত কোনো ধনী দুখীয়া সেই মনোভাৱ নাই, কোনো কোনো মানে কোনো একো নথকা বুলি যে কয়, যে নামপ্ৰেমী এজন ব্যক্তি সমাজৰ লগত মিলি থকা এজন মানে মহান ব্যক্তি আৰু তেওঁ কোনোদিনে কাকোকে মই শুনা নাই কটু কথা বা কোনো ধৰণৰ বিতৰ্কিত মন্তব্য তেওঁৰ যোগেৰে আজিলৈকে দেখা নাই, শুনা নাই। আৰু তেখেতৰ লগত মাজে মাজে কথা বতৰা হয়, যিটো জানিবলগীয়া কথা থাকে, আৰু তেনেদৰে কৰিম। আৰু এতিয়া লগ পাইছিলোঁ তেখেতক মই যিদিনাখনি ষ্টুডিঅ'ত বাণীবদ্ধ কৰিবলৈ আহিছিলোঁ, সেইদিনাখনি ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু ছাৰে নিজে কৰা নামশাৰী গাবলৈ আগবাঢ়িছোঁ, ছাৰে অকণমান দেখাই দিবলৈ বুলি অকণমান, আৰু সেইদিনাখনি ছাৰক লগ পাইছিলোঁ। আৰু তেখেতৰ আচলতে যিবিলাক শুভেচ্ছামূলক কথা, সেই কথাখিনি আমাৰ বাবে বহুত প্ৰয়োজনীয়। আৰু মই যিমানটো জানো, সৰুৰ পৰা ডাঙৰলৈকে ডেকা বুঢ়া সকলোৱে যেন তেওঁ মানুহজনক দেখিলে বহুত সুখী হয়। মই জানিছোঁ তাৰমানে সেই মানুহবিলাক কিছুমানৰ লগত কথা পাতিলে গম পাওঁ, খুব ভাল পায়। মানে এক কথাত ক'বলৈ গ'লে দিহানাম জগতত যি ভৰি দিছে, তেওঁ যদি সান্নিধ্য নাই পোৱা তেতিয়াহ'লে তেওঁৰ জীৱন হয়তো আধৰুৱা ৰৈ হৈছে। সঁচা কথা ক'বলৈ গ'লে তেনেকুৱাই। হয়। আৰু সঁচা কথা তেখেতৰ লগত যিবিলাক সংগী থাকে, আৰু মই যিমানটো জানো, মানে যিমান দূৰলৈকে তেখেতক অধ্যয়ন কৰিছোঁ, নিজৰ ল'ৰা ছোৱালীৰ দৰে মানে ৰাখে তেওঁ। আৰু সৰুৰ লগত সৰু, ডাঙৰৰ লগত ডাঙৰ, তেনেদৰে থকা এজন মহান ব্যক্তি। হয়। কেছেট কৰিছে নাই? মোৰ কথা কৈছে? আপোনাৰ মই এতিয়া কাম আগবঢ়াই থৈছোঁ। কি গান কৰিছে? মই শংকৰৰ ওপৰতে ছাৰৰ পৰা লৈ, কমলাগৈ ছাৰৰ পৰাই লৈছোঁ। এষাৰ এতিয়া কৰি আছোঁ, এইষাৰ হৈছে আমাৰ বাইদেউৰ অনুষ্ঠানৰ কাৰণে, আৰু মই নিজেই কৃষ্ণৰ নাম এষাৰ লৈ থৈছোঁ, আগবঢ়াই থৈছোঁ আৰু অকণমান। অনুষ্ঠানবিলাকত লাগি থকাৰ কাৰণে মানে সময় অকণমান দিব পৰা নাই। কিন্তু ইভাগে শ্বুটিং কৰিছোঁ বাৰু, শ্বুটিং কৰি আমি ইভাগে গাইছোঁ তেনেকৈ। খালি এতিয়া আকৌ নতুনকৈ আমি আগবাঢ়িছোঁ আৰু কামৰ কাৰণে। হয়। এতিয়া তাত যিটো বাণীবন্ধন কৰি আছে, গানটো কেনেকুৱা, মানে কি গান হ'ব? কৃষ্ণৰ নাম হ'ব। আৰু এতিয়া মই খালি নহয়, সেইটো এতিয়া মই ৰাজহুৱাকৈ এতিয়া কৈ নিদিওঁ, যিহেতু আমি কাম আগবঢ়াই আছোঁ, আৰু আগতীয়াকৈ কৈ নিদিওঁ মানে, ৰাইজৰ মাজলৈ আগবঢ়াই দিমেই সেইকাৰণে। আপুনি যিহেতু গুৰু দুজনাৰ চৰ্চা অব্যাহত ৰাখিছে, গুৰু দুজনাই যি বাৰ্তা প্ৰেৰণ কৰিছিলে অসমীয়া সমাজ জীৱনলৈ, সেই সমাজ জীৱনত এতিয়া বৰ্তমান সেই বাৰ্তা আচলতে বহন কৰি আছেনে? সেই কথাটো ক'বলৈ গ'লে কিছুমান কথা ক'ব লাগিব। আৰু সৰুৰ পৰা যিহেতু এই জগতখনৰ লগত জড়িত হৈ আছোঁ, আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত কিছুমান মানে অসুবিধাৰ সৃষ্টি হয়। প্ৰতিযোগিতা বুলিয়ে কোৱা নাই, বিভিন্ন অনুষ্ঠানত আচলতে আমাৰ এতিয়া উদ্দেশ্যে মই কাকো নকওঁ, কিন্তু কেতিয়াবা অকণমান এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়, যিখিনি পৰিস্থিতি আচলতে আমি সন্মুখত দেখিব নালাগে আচলতে। যিহেতু গুৰু দুজনাৰ আদৰ্শৰে যদি আমি কামখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ, আৰু গুৰুজনাৰ সংস্কৃতি যেন কেতিয়াবা অকণমান ক'ৰবাত ধাৱমান হৈছে, তেনেকুৱা হয়। আৰু সেই কথাখিনি মই বহলাই নকওঁ, তথাপিতো আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে মই কোনখিনি কথা ক'বলৈ লৈছোঁ। মাজে মাজে কিছুমান মানে অপ্ৰীতিকৰ পৰিৱেশ দেখা যায়, আৰু সেই কথাখিনিৰ ওপৰত প্ৰথম গুৰুত্ব দিব লাগিব। আৰু সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে আমাৰ গুৰু দুজনাৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ, তেতিয়াহে আমি নিজকে ক'ব পাৰিম যে আমি গুৰু দুজনাৰ আদৰ্শৰে আগবাঢ়ি গৈ আমি কাম কৰিছোঁ বুলি। আৰু প্ৰথমতে আমি নিজেই নিজক সংশোধন কৰিব লাগিব, তেওঁলোকৰ আদৰ্শ মানে গ্ৰহণ কৰিবলৈ হ'লে। আৰু নিজে যদি আমি সংশোধন নহওঁ, সেইকাৰণে মই নিজে বুলি কৈছোঁ, কাকো উদ্দেশ্যে যিহেতু নকওঁ, তেওঁলোকৰ আদৰ্শ আমি লৈ পেলাই যদি যাব বিচাৰোঁ, তেতিয়া প্ৰথমতে আমি নিজক খালি সংশোধন কৰিব লাগিব। আৰু সেই সংশোধন সম্পূৰ্ণৰূপে এতিয়া যেন হোৱা নাই, ক'ৰবাত অনুভৱ হৈ আছে, আৰু সেইখিনি আমি নিজেই শুধৰাব লাগিব। আৰু যিকোনো কথাৰে আমি নিজেই দোষী বুলি ক'ব লাগিব, আৰু সেইকাৰণে সেই কথাখিনিক আমি গুৰুত্ব দি পেলাই আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমি তেওঁলোকৰ সেই সংস্কৃতি যি আদৰ্শ আমি ধৰি ৰাখিব পাৰিম। আৰু পুৰণি যি ধাৰা, সেই ধাৰা বৰ্তমানৰ লগত অকণমান হ'লেও সেই তেনেকুৱাবিলাক ক্ষেত্ৰত অকণমান পাৰ্থক্য হৈ আছে। হয়। আপুনি বিভিন্ন প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ কৰি আহিছে, আমাক জনাইছে, বিভিন্ন মানুহ লগ পাইছে, বিভিন্ন পৰিৱেশ লগ পাইছে, বিভিন্ন সংগী লগ পাইছে। আপোনাৰ জীৱনত নিশ্চয় ভাল আৰু বেয়া দুয়োটাই দিশ দেখিছে, এটা ভাল দিশ, এটা মানে বেয়া লগা দিশ আপোনাৰ নিশ্চয় মনত আছে।
প্ৰথমতে বেয়া লগা দিশটোকে কওঁ। হয়। শিৱসাগৰৰ নামটি ক্লাব যে তাতে আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। আৰু প্ৰতিযোগিতা অনুষ্ঠিত হওঁতে তাত জিয়ৰী আছিলোঁ যেতিয়া, জিয়ৰী কালৰ কথা আৰু তাতে আমি শেষৰ ফাললৈ অংশগ্ৰহণ কৰিছোঁ, মানে চিকিমিকি হৈছে আৰু আমি মেক্সিমো লৈ গৈছিলোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ। আৰু তাত কি হয়, যেতিয়া আমি জিয়ৰী ছোৱালী যিহেতু আছিলোঁ আৰু এজনটো চোৱা চিতা কৰিব লাগিব, সদায় মোৰ দেউতা যায় আৰু গাড়ীখনৰ আগচিটটো দেউতাৰ কাৰণে একদম থাকিবই লাগিব। তাৰমানে তাৰপিছত আমি ছোৱালীখিনি উঠি যাওঁ, যিহেতু তেতিয়া আমাৰ লগত গাৰ্জেন কোনো নাযায়। আৰু তেতিয়া কি হৈছিলে, আমি গধূলি সময়ত গাইছোঁ আৰু মই আপোনাক আগতে কৈ গৈছিলোঁ। আৰু প্ৰতিযোগিতাৰ প্ৰথম আৰম্ভণিৰ পৰা মোৰ লগত আছিলে বদুৰ্য শইকীয়া বাপুতিগড়ৰ, আৰু খোল বজাইছিলে মোৰ লগত মনোজ চৌধুৰী ধেমেচিৰ। তেওঁলোকে এতিয়া নিজৰ নিজৰ কৰ্মৰত স্থানত আছে। এতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বুলি আৰু উঠি মেলি গ'লোঁ, গৈ মেলি আৰু ৰিজাল্ট দিব আৰু 3টা দলৰ পিছতে ৰিজাল্ট দিব। তাৰপিছত ৰিজাল্ট দিব, তাত আমি 2য় স্থান পাইছিলোঁ। প্ৰথম স্থান যদুমণি আছিলে, যদুমণি দিহানাম দল বুলি কয়, আৰু 2য় স্থান আমি পাইছিলোঁ। আৰু 3য় স্থান পাইছিলে ভৰলুৱা আছিলে নেকি, ভৰলুৱা টীম, দিশমুখ ভৰলুৱা টীম এটা আছিলে, মই যতদূৰ সম্ভৱ পাহৰিছোঁ। পুৰস্কাৰ পাইছে আৰু গাড়ীত আমি কেইগৰাকীমান বহি আছিলোঁ, কেইগৰাকীমান আছিলে মঞ্চৰ কাষত, আৰু ৰিজাল্ট দিছে। আৰু মোৰ আটাইতকৈ ডাঙৰ কথা কি মই নাজানো, যেতিয়া প্ৰতিযোগিতা আৰম্ভ হৈ শেষ হয় ৰিজাল্ট দিবৰ সময়ত মই কিয় জানো মঞ্চত থাকিব নোৱাৰোঁ, মানে কিবা একদম যেন মানে কি হয় মই নাজানো, কিন্তু মই কোনো কাৰণত মঞ্চত আজিলৈকে ৰিজাল্ট শুনি পোৱাই নাই, সঁচা কথা ক'বলৈ গ'লে। আৰু মঞ্চত ৰিজাল্ট শুনি পোৱাই নাই, আহিছোঁ গাড়ীত বহি আছোঁ, আৰু কি হ'ব আৰু মানে কিবা এটা যে পাম সেইটো নিজৰ এটা বিশ্বাস আছে, কাৰণ নিজে যিহেতু পৰিৱেশন কৰিছোঁ তাৰ ওপৰত এটা ধাৰণা আছে, পুৰস্কাৰ পাম বা নেপাম বা ভুল হৈছে শুদ্ধ হৈছে সেইখিনিতো আমি গম পাইছোঁৱেই নিজে। তাৰপিছত আহিলে দুজনী দৌৰি আহি হেৰি আমাৰ নাগাৰা বজাজনে নেগাৰাটো হাতত লৈ আছিলে, মানে এতিয়া যদি ভিডিঅ'টো চাই মানে তেওঁ হাঁহিব, মানে তেওঁ মনত আছে নাই মই নাজানো, ফূৰ্তিতে নেগাৰাটোলৈ মাটিত পেলাই দিলে নহয়। নেগাৰাটো মাটিৰহে হয়, মানে তাই দৌৰি আহি নেগাৰা বাদকজনে লৈ আছে হাতত, মানে মাটিৰ যেতিয়া লৈ আছে, আৰু ছোৱালীখিনি অকণ উৎপতীয়াও নহয় জানো, জিৰৈ ছোৱালী যিহেতু অকণ উৎপতীয়া হ'বই। আৰু নেগেৰা বাদকজনে হাতৰ পৰা নেগেৰাটোলৈ মাটিত পেলাই দিলে নহয়। এতিয়া কি কৰে কৰক আৰু, মানে এইফালে পুৰস্কাৰ ছেকেণ্ড হৈছে, এইফালে নেগেৰাটো ভাগিলে, নেগেৰাটোৰ দাম বোলে 700 টকা। নেগেৰা বাদকজনে কৈছে আমাৰ মোৰ 700 টকা গ'ল, মোৰ 700 টকা গ'ল। মই তেতিয়ালৈকে গম পোৱা নাই, কাৰণ মই গাড়ীখনৰ আগৰ ফালে বহি আছোঁ, আৰু নেগেৰাটো যে পৰিলে মই ভবা নাই। পৰিলে ডাঙৰ নেগেৰাটো পৰিলে, এতিয়া আপোনাক কি ক'ম মই। তাৰপিছত আৰু লাগি গ'ল হুলস্থুল, এইপিনে পাইছে পুৰস্কাৰ এনাউন্স কৰিছে, মঞ্চলৈ মাতিছে, এইপিনে নেগেৰা ভাগিলে। এতিয়া নেগেৰা বাদক ষ্টেজলৈ নাযায় যিহেতু নেগেৰা ভাগিলে। তাৰপিছত এতিয়া কি কৰিম আৰু, এফালে কান্দিছে এফালে হাঁহিছে আৰু নেগেৰাটো আটাইতকৈ আচৰিত কথা, তাই দৌৰি আহি নেগেৰাটো তাইৰ হাতৰ পৰা, তেওঁ মানে বাদকজনৰ হাতৰ পৰা লৈ মাটিত পেলাই দিলে, মানে ইমানে আত্মহাৰা হ'ল মানে আনন্দত। মই আটাইতকৈ আচৰিত সেইটো মানে। তাৰপিছত আৰু পুৰস্কাৰ লোৱাৰ মন চন বেয়া আৰু, মানে নগ'লে আৰু। তাৰপিছত নগ'লে, ৰাস্তাত নেগেৰা কিনি দিহে ৰক্ষা, পুৰস্কাৰ পালোঁ আৰু মানে এতিয়া নিদিও নহ'ব, কাৰণ আমাকে যিহেতু লাগিবই। তেওঁ মানে মন বেয়া আৰু, নেগেৰা লাগিবই তাৰমানে আৰু, মানে আৰু এনেকুৱা এটা কথা হয়, কিছুমান বস্তু সকলোৰে প্ৰিয় থাকে, মৰমৰ থাকে, হয়নে? আৰু তেওঁ আচলতে সেই নেগেৰাযোৰ যেতিয়াবা মই দেখিছোঁ সেই নেগেৰাযোৰে বজাই থাকে, আৰু তেওঁৰ সেই নেগেৰাযোৰ নিজৰ মৰমৰ প্ৰিয়। আৰু যেতিয়া প্ৰিয় বস্তু এটা এনেকৈ নষ্ট হৈ যায়, আৰু তাত অন্তৰত বহুত আঘাত লাগে আচলতে। আৰু তেওঁ যেতিয়ালৈকে নেগেৰাটো কিনি দিয়া নহ'ল তেতিয়ালৈকে কিন্তু মনটো বেয়াই, তাৰপিছতহে নেগেৰা কিনি দিয়াৰ পিছত ৰক্ষা। সেইটো দুখ লগা মানে হাঁহি উঠা দুইটাই বুলি ক'ব লাগিব। আৰু ভাল লগা বুলি ক'বলৈ গ'লে কোঁৱৰপুৰৰ ৰাস মণ্ডপ, তাত প্ৰতিযোগিতা হৈছিলে। তাত তেতিয়া খালি আমি বোৱাৰী ঠিকেই, আজি 2-3 বছৰ আগৰ কথা। প্ৰতিযোগিতা হৈ গ'ল, যথেষ্ট টীম হৈছে তাত, মানে গোটেইখিনি টাফ টীম আহিছে আৰু দেই। মানে সেইদিনাখনেই নিশ্চিত নহয় যে আমুকে পাব বুলি, তাৰমানে মোৰ নিজৰ ওপৰতো সন্দেহ হৈ গৈছে কোন ফাৰ্ষ্ট হ'ব কোন ছেকেণ্ড হ'ব। প্ৰতিযোগিতা পুৰা চলিছে, একদম পুৰা আৰু, মানে একদম চব মানে ধুনীয়া, মানে ভাল টীমখিনি আহিছে, মানে সকলোৱে ভাল। কিন্তু তথাপিতো মানে যেতিয়া প্ৰতিযোগিতা হৈ গ'ল আৰু ৰিজাল্ট দিব হৈছে, আৰু মই লাহেকৈ স্পীকাৰ যেতিয়া ল'লে, মোৰতো কেতিয়াও মই নাথাকোঁ তাত, মই আহি আছোঁ আৰু নামঘৰলৈ সোমাই যোৱা, যি মণ্ডপলৈ সোমাই যোৱা এটা দীঘল গলি, আপোনালোকে নিশ্চয় দেখিছে। আৰু মই লাহে লাহে আহি আছোঁ আৰু মই মানে ৰিজাল্টটো তাত নুশুনো, মানে মই একদম আলিতহে শুনিমগৈ। এহেঁতি বহি আছে, মোক ৰখাইছে আৰু লগৰখিনিয়ে, বহাক ক'লৈ যাওঁ, নবহাক, মই বোলো যাম, মই গাড়ীখনৰ চপা হওঁ, সেই বুলি কৈ আহিছোঁ, মানে বুদ্ধি কৰি আৰু। তাৰপিছত আৰু কৈ আহিছে ওলোটা ফালৰ পৰা, মানে 4 নম্বৰ পুৰস্কাৰলৈকে আহিছে, ওলোটা ফালৰ পৰা কৈ আহিছে। আৰু মই ভাবিছোঁ ওলোটা ফালত 3 নম্বৰলৈকে নাই,
মানে 3 নম্বৰ মানে ছেকেণ্ডলৈকে নাই আজি কি হ'ল আমাৰ মোৰ মানে একদম ৰঙা কোলা পৰি মানে মই ক'ব নোৱাৰা হৈ গৈছোঁ মানে আজি কি হ'ল তাৰমানে ক'ত ভুল হ'ল যেতিয়া প্ৰথম স্থান বনমালী দিহানাম দল বুলি চিঞৰিলে মই প্ৰথম খোজটো ভৰি দিছোঁ মেখেলাখন দাঙি ধৰিছোঁ নহয় মানুহৰ আগত মানে প্ৰথম পুৰস্কাৰ পাইছোঁ আৰু মই তেতিয়ালৈকে ভবা নাই যে আজি মানে ভাবিছোঁ মানে ছেকেণ্ডৰ পৰা পিছলৈ নাযাওঁ সেইটো মনত ধাৰণা যায় কিন্তু ছেকেণ্ডটোও নাই ফাৰ্ষ্টটো কোন হ'ল মই তাকে ভাবি আছোঁ তাৰপৰা তেতিয়া কিন্তু মনলৈ আহিছে আমি হৈছোঁ জানো তাৰপৰা আজিতো মানে অকণমান কনফিউজ মানে মোৰ নিজৰো লাগি আছে যিহেতু যেতিয়া চিঞৰিছে মেখেলা দাঙি দৌৰিছোঁ নহয় মানে কৈছোঁ আৰু এতিয়া আপুনি সুধিছে কাৰণে মেখেলা দাঙিছোঁ গামোচা ক'ৰবাতে পৰি আহিলে ইয়াত গামোচা বিচাৰিছোঁ গামোচা নাই তাৰপিছত আৰু ষ্টেজলৈ আমাৰ তাল বজাজনক গামোচাকে লৈ পেলাই মানে উল্টাকে লৈ গ'লোঁ গামোচা আৰু মানে একদম মানে ফূৰ্তিত মানে আনন্দত আত্মহাৰা আৰু তাৰপিছত গামোচা গৈ একদম গাড়ীত কোনোবাই দি থ'লেগৈ আৰু গম পায় মানে এইখন গামোচা যে আমাৰে পৰিলে কোনোবাই গম পালে আৰু সেইটো একদম ভাল লগা মুহূৰ্ত বুলি ক'ব লাগিব যিহেতু দুধুৰ মুধুৰ মাজত থকাৰ পিছত যেতিয়া প্ৰথম স্থান দখল কৰিছে বোলে বনমালী দিহানাম দল গাড়ীখন পাওঁ অৱস্থাত যেতিয়া মেখেলা দাঙি মই দৌৰি আহিছোঁ মঞ্চলৈ সেইটো কেনেকুৱা হ'ব লাগিব মঞ্চলৈ ঠিক নহয় মানে জেগাডোখৰলৈ সেইটোতো আটাইতকৈ ভাল লগা মুহূৰ্ত আচলতে তেনেকুৱা আৰু বাকী মানে কিছুমান কথা আছে হ'লেও কিছুমান কথা পাহৰাও হয় আচলতে কিন্তু মনত থকা আৰু এটা জানিব বিচাৰিম কওক মানে প্ৰতিযোগিতাত ঘূৰি ফুৰোঁতে চকু পানী কেতিয়া ওলাইছিলে পুৰস্কাৰ নাপাওঁতে ওলাইছে নাই আপোনাক যদি এটা কথা কওঁ মানে পুৰস্কাৰ পাই থকাৰ পিছত যেতিয়া নোপোৱা যায় এনেই বেয়া লাগে কিন্তু সঁচা কথা ক'বলৈ গ'লে নোপোৱা ক'ৰবাত 2-1হে হৈছে কেতিয়াবা নিজৰ ভুলৰ কাৰণে হৈছে 2-1ত হৈছে পৰাপক্ষত পুৰস্কাৰ বুটলিবলৈ আমি সক্ষম হৈছোঁৱেই কিন্তু লাষ্ট মানে আমাৰ আমগুৰিত তেতিয়া যি প্ৰতিযোগিতা হৈছিলে আমগুৰিত যিখন প্ৰতিযোগিতা হৈছিলে যোৱা বছৰ তাত প্ৰতিযোগিতাৰ মোৰ লগত সংগত কৰিছিলে ইন্দ্ৰকমল কাকতি খোলত আৰু নাগাৰত সংগত কৰিছিলে নিয়ৰ জীৱন চিনি পায় সকলোৱে মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমি মানে যাব লাগে তুলনি বিয়া এখন খাবলৈ মানে আমাৰ টিমৰে এগৰাকী মানে ভতিজাকৰ বিয়া তাৰমানে আমি তাত গৈ সোমামগৈ গোটেইখিনি ইফালেও দেৰি হৈছে এইফালেও দেৰি ইফালে ইহঁতি দুটাই দেৰি কৰিছে মই ফোন কৰি ভাগৰি গৈছোঁগৈ মুঠতে মই লাষ্টত মানে এনেকুৱা লাগিছে আজি নেগামেই নে গামেই নে ইফালে মানুহজনীক ফোন কৰি আছে ঘৰৰ পৰা সোনকালে আহা কৰি মানে দুধুৰ অৱস্থা ইফালে ইহঁতিকেইটা নাই পোৱা ইহঁত দুবাৰ আমাৰ এনাউন্স কৰি গ'লেই মানে মঞ্চলৈ আৰু যেতিয়া টিম এটাক বাৰে বাৰে এনাউন্স কৰি থকা হয় কমিটিৰ মানুহখিনিও অকণমান খং উঠে অভিয়াছলি উঠিবই কাৰণ যেতিয়া একেটা দলকে মাতি থাকিবলৈ পায় তেওঁলোকৰ ইমান মানে অপ্ৰস্তুত হৈ আছেনে যে আমি 2-3বাৰ মতাৰ পিছত তেওঁলোক অহা নাই তাৰপিছত বহুত দেৰি মূৰত ওলালেগৈ আৰু গৈ আৰু মই মানে গালি পাৰিছোঁ খুব আৰু দেই তহঁতি ইমান কেনেকৈ মানে দেৰি কৰিব পাৰা ইমান ফোন কৰিছোঁ যে দেৰি হৈছে কৈছোঁ আৰু কিছুমান কথা মানে তাৰপৰা গ'ল কথা গুচিলে প্ৰতিযোগিতাৰ নিয়মাৱলীখন ইমানেই চালোঁ আৰু ইহঁতিও মোক কোনেও নক'লে সময় আছিলে 10 মিনিট গালোঁ 12 মিনিট মানে দুখ লগা কথা আৰু বাকী চব ঠিকেই আছে আৰু এইটো হ'ল আপোনাক এইটো কথাও মই কৈছোঁ যেতিয়া বাদকীজন গৈ পাইছেগৈ মানে লগালগ গৈছোঁ গাবলৈ মানে উধাটো খাই গৈছোঁ গাবলৈ উধাটো খাই যেতিয়া মই গাবলৈ গৈছোঁ তাত মানে কৃষ্ণ শংকৰ গুৰু যে আমি গুৰু বৰ্ণনা কৰোঁ নাম পৰিৱেশন কৰোঁতে প্ৰথমতে আমি সেই গুৰু বৰ্ণনা কৰোঁতে মোৰ মানে অকণমান কোনোবা এডোখৰত থকা মাত এটা ওলাইছে তাৰমানে মানে মই এই যে মানে পূৰা দপদপাই গাবলৈ গৈছোঁ যে একদম দেৰি হৈছে ভাৱটোত সেই ভাৱটোৰ ভাগৰটো মানে ষ্টেজত মৰাগৈ নাই কথাটো সেনেকুৱা হ'ল সেয়া গ'ল তাৰপিছত গালোঁ গোৱাৰ পিছত 12 মিনিট হৈ গ'ল সময় আছিলে 10 মিনিট এতিয়া বৰ ডাঙৰ কথা হ'ল আৰু তাৰপৰা যেতিয়া ইন্দ্ৰ নে জীৱন কোনটোৱে কৈছিলে মই পাহৰিছোঁ আৰু সিহঁতে যেতিয়া ক'লে বাইদেউ মোক কমিটিও কোনোবা এজনে ক'লে ইমান সময়হে আছিলে কিন্তু ইমান সময় গোৱা হ'ল মই কৈছোঁ নহয় গাড়ীত আহি মই ইমানেই কান্দিছোঁ মই আপোনাক কৈছোঁ নহয় আজিহে মানে এনেকুৱা হ'ল মানে বুলি কয় মানে কান্দিছোঁ মানে একদম গোটেইখিনিয়ে কান্দিছে আৰু হ'ব আজি পুৰস্কাৰটোতো নাপাওঁ মই সেইটো চিয়ৰ হৈ গ'লোঁ তাৰপিছত 12 মিনিট হৈ গ'ল বুলি ক'লে কিন্তু 12 মিনিট নচুলেগৈ মানে 11 মিনিট সম্পূৰ্ণ চুই মানে অকণমান চুলে বুলি মানে গম পোৱা মতে কিন্তু 12 মিনিট নহ'লেগৈ মানে কিবা কেনেকৈ আৰু সেইখিনি কৰিলে তাৰপিছত আৰু মইতো নাপাওঁ গুচি আহিলোঁ একদম লগালগ তাৰপিছত আৰু আমি যিহেতু প্ৰতিযোগিতা কৰিবলৈ আহোঁতে তেওঁলোকক আমি যিহেতু বাদকসকলক আমি মানে তাতে আমি দি থৈ আহোঁ আৰু তেওঁলোকৰ যি প্ৰাপ্য পাবলগীয়া আৰু সেইখিনি আমি সম্পূৰ্ণ ক্লিয়াৰ কৰি ৰাখোঁ কাৰণ তেওঁলোকেও যথেষ্ট কষ্ট কৰি এটা দলত অংশগ্ৰহণ কৰিবলৈ আহে আৰু তেওঁলোকৰ কষ্টখিনি আমি নুই কৰিব নোৱাৰোঁ আৰু পইচা যেতিয়া দিবলৈ লৈছোঁ দুয়োটাই পইচা নলয় পইচা আকৌ নলয় কেলে এই যে ভুল হ'ল তাহাঁতি ভাবিছে এতিয়া আমাকো গালি পাৰিলে স্নিগ্ধা বাই এতিয়া আমি পইচা নলওঁ আৰু ইমানলৈকে কৈছে
যে আমি বেলেগ এটা মোৰ মানে হাঁহিও উঠিছে, দুখো লাগিছে, বেয়াও লাগিছে। তাহাঁতৰ অৱস্থা মানে আপোনাৰ দৰে মানে বেলেগ এটা প্ৰতিযোগিতাত মোৰ পৰা পইচা নোলোৱাকৈ বজাব তাৰমানে। আৰু এইটোও হয়, তাহাঁতৰ দুইটা কথা মই ক'ব লাগিব। কোনোদিন মানে মোক দাবী বুলি কথা নাই, আৰু মই জানোৱেই তেওঁলোকক দিবলগীয়া প্ৰাপ্যটো, আৰু কোনোদিন যে ইমানটো দিবই লাগিব, ইমানখিনি আমাক কৰিবই লাগিব, সেইটো মানে মৰমৰ ভাইটি হিচাপে সিহঁতক ৰাখিছোঁ, সঁচা কথা ক'বলৈ গ'লে। আৰু তাহাঁতি মানে পইচা নলয়, আৰু মানে পিছত মানে নেক্সট য'ত প্ৰগ্ৰেম হ'ব, মানে আমি নেক্সট য'ত কৰিম তাত মানে পইচা নলোৱাকৈ কৰিব, মানে সিহঁতৰ সিদ্ধান্ত আৰু পইচা নলয়, পইচা ঘূৰাই দিছে। তাৰপৰা মই পঠিয়াই দিলোঁ, মই বোলো পইচা দিলে সিহঁতৰ গাত দুখ নাই নহয়। মই যেনিবা চোৱাত কনফিউজ হ'ল, কিবা এটা কাৰণত নেদেখিলোঁ বুলিয়ে ক'ব লাগিব এতিয়া। সময়টো বাঢ়ি গুচি গ'ল, হ'ব আৰু ওপৰজনৰ ওপৰত এৰিছোঁ, বাকীখিনিতো আমাৰ ভুল নাই, বিচাৰকৈ বিচাৰ কৰিব। তাৰপৰা গৈ আছোঁ ৰাস্তাত আধা বজাত বোলে ছেকেণ্ড পাইছে বোলে। মই তেতিয়া মই কি ক'ম আৰু আপোনাক, মানে মই ইমানেই কান্দিলোঁ সেইদিনাখনি, মানে আপুনি ভাবিব নোৱাৰে মই ইমান কান্দিলোঁ তাৰমানে। মই সেইদিনাখন নিচিনা কন্দা নাই, মই একদম সঁচাকৈ কৈছোঁ। আৰু নিজৰ ভুলৰ কাৰণে যে হ'ল সেইটো কাৰণে মানে বহুত কান্দিলোঁ, মানে ডাঙৰকৈ কান্দি পাইছোঁ, মানে ৰাস্তা মানে সুধি গৈছে, গাড়ীৰ ভিতৰত কি হৈছে তাৰমানে, জুপি চাই গৈছে তাৰমানে, আৰু বহুত কান্দিলোঁ। একদম সেইটো এটা মনত থকা দিন। এই দিহানামত যিসকলে বাদ্যসংগত কৰে বা যিসকলে এতিয়া সংস্কৃতি ধৰি আছে, যুৱ প্ৰজন্মৰ কথা কৈছোঁ, সংস্কৃতি ধৰি ৰাখে, কিন্তু দেখা পোৱা যায় এনেকুৱা হয় নেকি কেতিয়াবা, এই ধৰক মাদক দ্ৰব্যই হওক, গুটকাই হওক, এইবিলাক খাই সেইবিলাক পৰিৱেশন কৰে, এনেকৈ পাইছে নেকি আপুনি সেইবিলাকত যাওঁতে, প্ৰতিযোগিতাই হওক বা অন্যান্য হেৰিতে হওক, দিহানাম পৰিৱেশন কৰিব? আচলতে ক'ব লাগিব, আপুনি যেতিয়া সুধিছে, আপুনি অকণমান আগত মোক এটা প্ৰশ্ন কৰিছিলে, গুৰুজনাৰ আদৰ্শ সংস্কৃতি বুলি, আৰু আওপকীয়াকৈ মই সেই কথাটো প্ৰথমেই ক'বলৈ বিচাৰিছিলোঁ, কিন্তু মই শব্দটো ব্যৱহাৰ কৰি দিয়া নাছিলোঁ, যিহেতু সামাজিক মাধ্যমত কিছুমান কথা ক'বলৈ বেয়া লাগে। আৰু সেই কথাটো যেতিয়া আপুনি সুধিছে, মই ক'ম, প্ৰতিযোগিতাখনৰ ঠাইডোখৰ নাম নকওঁ মই। তাত আমি প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ ফালৰ খালি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গ'লোঁ। আৰু তাৰপিছত আমাক এখন ফিল্ড দিছিলে। ফিল্ড দিয়াৰ পিছত তাত মানে আমাক গাড়ীখিনি ৰখাবৰ কাৰণে ফিল্ড দিছে, আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত আমাৰ গাড়ীখনৰ কাষতে দুজন ল'ৰা, আপুনি যিটো কথা এতিয়া মোক ক'লে, তেওঁলোকে প্ৰিপেয়াৰ হৈছে তাৰমানে সেৱন কৰিবৰ কাৰণে, খাবৰ কাৰণে। আৰু যেতিয়া মই গৈ দেখিলোঁ, কিন্তু সেই ল'ৰাকেইজনক অলপ আগত মই ষ্টেজত তাহাঁতি বাদ্যসংগত মানে কৰি আহিছে। আৰু মই ভাবোঁ সকলোৱে সেইবিলাক নিজৰ নিজৰ কথা, সেইবিলাক ক'বলৈ নাযাওঁ, কিন্তু অন্ততঃ সেই স্থানখিনিত আচলতে সেইখিনি প্ৰযোজ্য হ'ব নালাগে। মানে তেওঁলোকে নিৰ্দিষ্ট কিছুমান স্থান থাকে, আৰু সেই স্থানখিনিত থাকি তেওঁলোকে সেই কামখিনি কৰিলে সুবিধা হয়, যাতে বেলেগ এজনে, এতিয়া মই গৈ দেখিলোঁ বা 10জনে দেখিছে তেওঁলোকক, আৰু কমিটিৰ মানুহে কৈছে যে তোমালোকে ইয়াত সেই কামটো নকৰিবা, কিন্তু তেওঁলোকে শুনা নাই, আৰু অকণমান তৰ্কাতৰ্কিও সন্মুখীন হৈছে। আৰু এবাৰ তেতিয়া খালি সৰু মই এজ এ বটল, চিচাৰৰ বটলে মানে মাৰি এবাৰ এটা ল'ৰাক মানে এই প্ৰতিযোগিতাৰ তাৰমানে কিবা হেৰিয়তে প্ৰাইজ পোৱা নোপোৱা ক্ষেত্ৰতে মানে একদম মেইন আলিত মানে এনেকৈ মৰামৰি হৈ মানে ধৰি লওক আঘাতপ্ৰাপ্ত হৈছে, মানে সেই তেনেকুৱা এটা পৰিৱেশত থকাৰ কাৰণে তাৰমানে। আৰু সেইবিলাক পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, নোহোৱা নহয়। কিন্তু মই এটা কথাই কওঁ, যিটো গুৰুজনাৰ সংস্কৃতি আমি ধৰি ৰাখিব লাগিব, আৰু সেইখিনি আমি কৰিবলৈ যাওঁতে সেইকাৰণে মই অথনি কৈছিলোঁ যে প্ৰথমতে আমি নিজক সংশোধন কৰিব লাগিব, আৰু তেতিয়াহে আমি নিজক যেতিয়া সংশোধন কৰিম, নিজক সংশোধন কৰাৰ পিছতে আমি ৰাইজৰ হৈ কাম কৰিব পাৰিম। ৰাইজৰ হৈ কাম কৰিবলৈ হ'লে আমি নিজক প্ৰথমতে সংশোধন কৰি ল'বই লাগিব, কাৰণ আমি হ'লে ৰাইজ হয়, আৰু মই তিনিজনে আমি হয়, তেনেকুৱা হৈছে কথাটো। আৰু সেইকাৰণে সেই পৰিৱেশখিনিৰ পৰা আঁতৰি যদি আমি দিহানাম বুলিয়ে নহয়, গুৰুজনাৰ সংস্কৃতি যি ভাওনা, দিহানামৰ পৰা আৰম্ভ কৰি যিখিনি আমি ধৰি ৰাখিছোঁ, সেই গোটেই কথাখিনিক আমি শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰিম বুলি আমি ভাবোঁ তাৰমানে। হয়, আচলতে কি হয়, বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত আমি দেখি আহিছোঁ, এনেকুৱা সংস্কৃতিপ্ৰেমী যিবিলাক আছে, সেইবিলাকে বিভিন্ন ধৰণৰ মানে এনেকুৱা পৰিস্থিতি কৰা আমি দেখি আহিছোঁ, ভাইৰেলো হৈছে। গতিকেলৈ সেইটো হেৰিতে আপোনাক সোধা হৈছে, আপুনি কেতিয়াবা এনেকুৱা ধৰণে পাইছিলেনে? যি কি নহওক, দৰ্শকক উদ্দেশ্যি আপুনি যদি আৰু এটা কলি গুণগুণায় দিহানামৰ। দিহানামৰ আৰু এটা গুণগুণাবলৈ কৈছে ন? সৰু বৰ গ্ৰাহে গজেন্দ্ৰ ধৰে, আৰ্তনাদ কৰে প্ৰাণৰ
রাখা রাখা প্রভু রাখা জলগ্রাহে খাই তুমি না রাখিলে মোক রাখোতা যে নাই মোৰ হৰিয় ৰাখোতা যে নাই আচলতে এইটো এটা পুৰণি সুৰে বুলি ক'ব লাগিব আৰু মই এই কথা আৰু এটা কথা কওঁ আজি দুদিনৰ আগত এগৰাকী দিহানামৰ লগত জড়িত হৈ থকা এগৰাকী মহিলাই সুধিছিলে যে বাইদেউ গুৰুজনাৰ আদৰ্শৰে যিবিলাক নাম আচলতে আমি মঞ্চত গাওঁ সেই নামবিলাক প্ৰতিযোগিতাৰ মানে ভিতৰলৈ নাহে নেকি মোক হোৱাটছআপত নামখাৰ দিছে তেওঁ যে এই নামখাৰ চাওকচোন আপোনালোকে যিহেতু পৰিৱেশন কৰিছে আপোনালোকে প্ৰতিযোগিতাৰ ভিতৰৰ কথাখিনি আপোনালোকে জানে এনেকৈ কৈছে মই তেতিয়া মোৰ ফালৰ পৰা কৈছোঁ তেওঁক তাত কোনো ধৰণৰ কথা নাই যে আখ্যান উপাখ্যান বা এইখিনি যে হ'ব লাগিব আৰু যিহেতু আমি গুৰুজনাৰ আদৰ্শই আমি কামখিনি কৰিছোঁ হয় নহয় আৰু সেইটো কাৰণে তেওঁ মানে ভাবিছে যে তেওঁ কৈছে এইটো কৈছে যে প্ৰতিযোগিতাৰ মঞ্চত আমি পৰিৱেশন কৰিছোঁ কিন্তু কোনো ষ্টেজত কৈছে যে এনেকৈও মানে ষ্টেজত বুলি কৈছিলে নে তেওঁক বেলেগ কোনোবাই কৈছিলে বুলি কৈছিলে মই কথাটো পাহৰি গৈছোঁ কিন্তু তেওঁ কৈছে যে গুৰুজনাৰ নাম মানে প্ৰতিযোগিতাত গাব নালাগে বুলি কৈছে কিন্তু সেইটোতো কোনো ধৰা বন্ধা নিয়ম নাই কাৰণ আমি কৃষ্ণ নামো গাব পাৰোঁ শংকৰ নামো গাব পাৰোঁ সকলোৱে আমি গাব পাৰোঁ সেইটো কোনো মানে কথা নাই সেই কথাটো মই মোৰ নিজৰ ফালৰ পৰা কৈছোঁ আৰু অভিজ্ঞসকলৰ পৰা সেই কথাখিনি জানিছোঁ আৰু এইটো হয় প্ৰতিযোগিতাৰ মঞ্চত আখ্যান উপাখ্যানখিনিৰ বাদে বেলেগ নাম কিন্তু দেখা পোৱা নাযায় আৰু কালীয় দমনৰ নামখাৰ আমি যেতিয়া গাইছিলোঁ আমাৰ নামখাৰ কালীয় দমনৰ যিটো আছিলে আৰু কালীয় দমনৰ নাম মানে তেতিয়া গোৱা দল নাছিল বুলি ক'লেও বেয়া নহয় আমি গাই থকা সময়খিনিত আৰু কালীয় দমনৰ নাম খুব কম গায় মানে সেইটো এটা ক'বলৈ গ'লে বেলেগতকৈ পৃথক যিহেতু আৰু চকু পৰে মানে ধৰি লওক কালীয় দমনৰ নাম এষাৰ গাইছে আৰু আচলতে আমাৰ বিচাৰকৰ আসনত বহি থকা আমাৰ মহান ব্যক্তিসকলৰ কথা কৈছোঁ আৰু তেওঁলোক বুলিয়ে নহয় আচলতে সকলোৱে এই পুৰণি বস্তুখিনি বিচাৰে আচলতে আমিও বিচাৰোঁ আমিও সেইখিনিকে আমি আনিবলৈ বিচাৰোঁ কাৰণ কেতিয়াবা ক'ৰবাত হেৰাই গৈছে সেই বস্তুখিনি পুৰণিকলীয়া যিবিলাক সুৰ যেনে ভায়া ৰাম নাৰায়ণ হৰি সেয়া পুৰণিকলীয়া নামৰ যিটো আমাৰ আৰম্ভণিতে আমি সেইখিনি গাওঁ আৰু সেই বস্তুখিনি আমি আচলতে ধৰি ৰাখিব লাগিব এতিয়া নতুন সুৰখিনিয়ে যে আমি দিহানাম গাব লাগিব সেইটো কথা নহয় আৰু পুৰণিকলীয়া সুৰখিনি আমি ধৰি আনি আৰু এই বস্তুখিনি আকৌ আমি মানে আনিব লাগিব আৰু সেই কথাষাৰ যেতিয়া বাইদেউগৰাকীয়ে মোক সুধি দিলে তেতিয়া মই মোৰ মনোভাৱেৰে মই তেওঁক কৈছোঁ যে এইটো কোনো ধৰা বন্ধা নিয়ম নাই প্ৰথম কথা কিন্তু কিছুমান মঞ্চত কেতিয়াবা সেই কথাখিনি হয়ও নোহোৱা নহয় যে তেওঁ গুৰুজনাৰ নামৰ ওপৰত যেন গুৰুত্ব দিয়া নহয় যে আখ্যান উপাখ্যানখিনিতহে গুৰুত্ব দিয়া হয় সেইষাৰো মিছা নহয় কিন্তু তেওঁক মোৰ মনোভাৱেৰে মই যিখিনি জানো সেইখিনি কথা তেওঁক মই মানে কৈছোঁ আৰু সেইখিনি হ'ব আচলতে নালাগে আমি যিটো গুৰুজনাৰ আদৰ্শহে আমি সেই কামখিনি কৰি গৈছোঁ আৰু বাকী বিশেষ নকওঁ সেয়াই ক'লোঁ আৰু তেনেদৰে আমি সকলোৱে একত্ৰিত হৈ আমি বিশ্বৰ দৰবাৰত আমি দিহানামক প্ৰতিষ্ঠা কৰিব লাগে জয় দিব লাগে আৰু সকলোৱে এক হৈ পেলাই আৰু এটা কথা সুধিবলৈ আছে আপোনাক এই নৱপ্ৰজন্মৰ যিহেতু দিহানামত আপুনি জড়িত হৈ আছে এতিয়া প্ৰতিযোগিতাৰ পৰাই হওক বা গায়িকাৰ পৰা বিচাৰকৰ আসনলৈ আপুনি গতি কৰিছে বুলিয়ে ক'ব পাৰিব যিহেতু আহি আমাক কৈছে আপুনি আহিম বুলি আপুনি মানে আপোনাৰ সৃষ্টি আছে নেকি মানে তেনেকুৱা দলেই হওক নৱপ্ৰজন্মক আপুনি সৃষ্টি কৰিছে নি তেনেকুৱা ধৰণে আপোনাৰ উত্তৰসূৰী হিচাপে বৰ্তমান মোৰ নিজৰ দল বুলি মই ক'বলৈ নাযাওঁ প্ৰথম কথা কেতিয়াবা ফোন কৰে যে এই নামখাৰৰ সুৰটো এনেকৈ চাওকচোন কি হৈছে আৰু কেতিয়াবা কোনোবা ঠাইলৈ মাতে এতিয়াও 2-1 ঠাইলৈ মাতি থৈছে ধেমাজি আৰু এইপিনে বনাই খনামুখ সেনেদৰে এতিয়া ধৰি লওক মই যিহেতু প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিলোঁ এতিয়াহে মই দলৰ লগত মানে শিকাবলৈ বুলি যাম আৰু 2-1ত তেনেকৈ শিকোৱা হৈছেও কিন্তু তাৰ প্ৰতিযোগিতা কৰি থকা অৱস্থাত মই দলত শিকোৱা তাৰমানে সেই কামখিনি কৰা নাছিলোঁ কিয়নো যেতিয়া দল বা কোনো এইখিনি মহিলাক আমি শিকোৱা হয় সেয়া আচলতে প্ৰশিক্ষক হিচাপে ক'ব পাৰি প্ৰশিক্ষক বুলিয়ে ক'ব পাৰি আৰু তাৰপিছত প্ৰশিক্ষক এজনে প্ৰতিযোগিতাত আচলতে অংশগ্ৰহণ কৰাটো
অভিজ্ঞসকলৰ পৰা আমি গম পোৱা মতে সেইটো কৰিব নালাগে বুলি তেওঁলোকে কয় তাৰমানে আৰু সেয়েহে সেই সময়ত নিজা বুলি কোনো কথা নাছিলে আৰু এতিয়া দুই এক আছে নথকা নহয় মই নামকেইটা কৈ নিদিওঁ এতিয়া আগতে শিকাই ধৰি লওক কিছুমান কথা জানিবলৈ বিচাৰে বা নাম এষাৰ বিচাৰে কেতিয়াবা এতিয়া ধৰি লওক কমলাগৈ ছাৰ বা মুনীন ছাৰৰ পৰা তেওঁলোকে লয় আৰু বা কেতিয়াবা মোক হ'লেও যে কয় যে ছাৰৰ পৰা নাম এষাৰ লৈ দিয়ক আপুনি সুৰখিনি ধুনীয়াকৈ কৰি আমাক যে প্ৰতিযোগিতাত আমি কেনেকৈ গাম সেইখিনি আপুনি দেখাই থৈ যাবহি লাগিব তেনেদৰে যোৱা হৈছে আৰু কথাটো তেনেকুৱা মানে কোনোবাই কথা সুৰ এইবিলাক যদি বিচাৰে আপুনি দিব পাৰিব কথাখিনি বুলি এতিয়া মই সেইখিনিৰ ওপৰত অধ্যয়ন কৰি আছোঁ আৰু সেইখিনি লাহে ধীৰে আগবাঢ়িছোঁ বুলি ক'ব লাগিব আৰু সুৰ কৰিব পাৰোঁ যিহেতু সেইখিনি নিজেও কেতিয়াবা অকণমান চোৱা চিতা কৰোঁ আৰু কথা বুলি ক'বলৈ গ'লে যথেষ্টখিনি কথা আহিব বাৰু তাত আমি অধ্যয়ন কৰিবই লাগিব সেই বিষয়টোৰ ওপৰত আৰু সেয়া লাহে ধীৰে আমি সেইখিনি কৰি আছোঁ আৰু বিশেষকৈ এতিয়া মুনীন ছাৰ আৰু কমলা গগৈ ছাৰৰ পৰা আমি তেওঁলোকৰ পৰা কথা আমি মানে অনা হৈছে আৰু আমি নিজে সুৰ কৰি হ'লেও তেওঁলোকে দিয়া সুৰ হ'লেও আমি নাম পৰিৱেশন কৰিছোঁ বা আমি বাণীবদ্ধ কৰিছোঁ তেনেদৰে মানে মই প্ৰতিযোগিতাৰ পৰা আজি 7 মাহ হৈছে আৰু অব্যাহতি লোৱা ধৰি লওক কিন্তু তাৰ আগতেই ভাবিছিলোঁ মানে যোৱা বছৰ যিহেতু আমাৰ অসম বুক অফ ৰেকৰ্ড হৈছিলে তাতো মই আজি এটা কথা ক'ম দেই সেই কথাটো মই আজি ক'বই লাগিব এটা ঢৌ উঠিছিলে সেই কথাটো খালি মোৰ বহুত দুখ লাগিছিলে আপোনাক মই ক'ম যেতিয়া সেই 10,000 মহিলা একত্ৰিত হৈ নাম গাইছিলোঁ তাত যেতিয়া মুখ্য হিচাপে আছিলোঁ তাৰপিছত কোনোৱে কৈছিলে তাৰমানে প্ৰতিযোগিতাৰ পৰা স্নিগ্ধাক আঁতৰাব লাগে সেই কথাটো মই আজি ক'বই লাগিব আৰু সেই কথাটো মই আপুনি যদিও মোক নুসুধিলেহেঁতেন মানে নুসুধা হ'লেও মই কথাষাৰ ক'ম বুলি মই মনতে ভাবিছোঁ সেই কথাষাৰত মই অত্যন্ত দুখ লাগিছিলে কাৰণ এটা অনুষ্ঠানে এটা ধুনীয়া নামৰ এটি অনুষ্ঠান মানে শুভাৰম্ভণি কৰিছে বা পাতিছে তেওঁলোকক মই নহ'লেও অন্য কোনো মহিলাকে হওক বা পুৰুষকে হওক তেওঁলোকে গাবলৈ নিমন্ত্ৰণ জনাইছে কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে তাত মোক কণ্ঠজ্যোতি উপাধি মানে দিছে আৰু সেইটো কোনো চৰকাৰী সংস্থা নহয় যে তাৰ পৰা মই তাত অংশগ্ৰহণ কৰিলোঁ বুলি প্ৰতিযোগিতাৰ পৰা মই আঁতৰিব লাগে আৰু এনেদৰে কিছুমান গুণাগোঠা হৈ গ'ল মানে কণ্ঠজ্যোতি উপাধি দিয়াৰ কাৰণে আপোনাক মানে গাব নালাগে বুলি মানে কৈছে আৰু মই সেই কথাটোক লৈ গুণাগোঠা হোৱাৰ উপৰিও সেই কথাখিনিক লৈ অকণমান তৰ্ক বিতৰ্কৰো আৰম্ভ হৈছিলে তাৰমানে কিন্তু ফোনযোগে কনফাৰেঞ্চো কৰা হৈছিলে সেই কথাখিনিৰ মানে ভিতৰতে বহুতে আচলতে আপোনাক চাগে প্ৰতিদ্বন্দ্বী হিচাপে নিবিচাৰে নাজানো বাৰু তেওঁলোকে চাগে আঁতৰিলে অকণমান জেগা মুকলি হোৱা নিচিনা কিন্তু কথাখিনি বিক্ষোভলৈ গৈছিলেগৈ অকণমান আৰু সেই কথাখিনি খালি মই গ্ৰহণ কৰিব পৰা নাছিলোঁ আৰু সেইটোৰ উদ্দেশ্যক লৈ মই এতিয়া প্ৰতিযোগিতাৰ পৰা আঁতৰা নাই আচলতে 7 চনৰ পৰা যথেষ্টখিনি প্ৰতিযোগিতা কৰিছোঁ আৰু মই 20-25 বাৰ ওপৰত শ্ৰেষ্ঠ নামতি হ'বলৈ সক্ষম হৈছোঁ আৰু যোৱা যিখিনি প্ৰতিযোগিতা হৈ গৈছিলে আৰু তাত মই যথেষ্টখিনি নিজেই সমাদৰ মই বুলি নকওঁ আচলতে আমাৰ দলটোৱে সমাদৰ লাভ কৰিছিলে আৰু কৰিছোঁ যথেষ্টখিনি আৰু এতিয়া নতুনকৈ দলবিলাক উঠিছে আৰু সদায় একেখিনি দলে যদি মঞ্চত দেখি থাকে তেতিয়াহ'লে নতুন দলবিলাকে আচলতে মনত অকণমান মানে এনেকুৱা হয় তেওঁলোকে যেতিয়া সদায় গৈ পুৰস্কাৰ এটা সক্ষম নহয় পাবলৈ তেওঁলোকৰ মনটো ভাগি যায় আচলতে আমি সকলোকে সুবিধা দিব লাগিব আৰু নতুন দলবিলাক এতিয়া ময়ো নতুন দলৰ সৃষ্টি কৰিছোঁ নকৰা নহয় আৰু আচলতে সেই দলবিলাকক আমি আগবঢ়াই নিব লাগিব আৰু সেই দলবিলাকে মঞ্চ দখল কৰিব লাগিব আৰু সেই আমি যিহেতু গাই আছোঁ আৰু সেই প্ৰতিযোগিতাৰ মঞ্চখনৰ পৰা মই সেইবাবে আঁতৰি আহিছোঁ কাৰণ সকলোকে আমি সুবিধা দিব লাগিব আৰু পুৰণা দল বুলিয়ে ক'ম পুৰণা দল হিচাপে যিখিনি পুৰণা দল আছিলে আমাৰ তেতিয়া জ্যোতিৰ্ময়ী শংকৰ মাধৱ দিহানাম দল জ্যোতিৰ্ময়ী শংকৰ মাধৱে আছিলে আমাৰ ইলামিলি বাইদেউ আছিলে তাৰপিছত যদুমণি দিহানাম দল আছিলে জ্যোতিৰ্ময়ী আছিলে হ'বলা দেই শংকৰ মাধৱ নহয় জ্যোতিৰ্ময়ী দিহানাম দল শংকৰ মাধৱ নহয় শংকৰ মাধৱ এতিয়া পানী বিলৰ নামহে শংকৰ মাধৱ পাহৰি গৈছোঁ মই জ্যোতিৰ্ময়ী দিহানাম দল ইলামিলি আছিলে তাৰ ভৰলুৱা দিহানাম দল আছিলে আমি কৰি থকা সময়ত ৰংপুৰ দিহানাম দল আছিলে আমি আছিলোঁ আৰু তেনেকৈ মানে কেইটামান খুব মুষ্টিমেয় মানে ৰাইজে জনা দল আছিলে বাকী আছিলে বাৰু বেলেগ কিন্তু সেইখিনি একদম পুৰণা দল মই আপোনাক ক'বলৈ গ'লে আৰু সেইকাৰণে আচলতে আঁতৰি আহিছোঁ সকলোকে সুবিধা দিব লাগিব আমি অকল আমিয়ে গাই থাকিলেও নহ'ব হয় নাই কওক আৰু সেইখিনি কথা আমি সকলোৱে বিচাৰি চাবও লাগিব যে সকলোকে আমি আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব আৰু সেই তেনেকুৱা কিছুমান কথা ভাবি আচলতে প্ৰতিযোগিতাৰ পৰা আঁতৰি অহা নিচিনা হৈছে হয় সেইখন নৱপ্ৰজন্মক কি ক'ব নৱপ্ৰজন্মক ক'বলৈ গ'লে আৰু নৱপ্ৰজন্মৰ কথা ক'বলৈ যদি মই যাওঁ এতিয়া আচলতে বহুত সৰু সৰু ল'ৰাই হওক ছোৱালীয়ে হওক
কিমান ধুনীয়া ধুনীয়াকৈ দিহানাম পৰিৱেশন কৰিছে, দিহানামৰ প্ৰতি ধাউতি বাঢ়িছে। একদম সঁচা কথা ক'বলৈ গ'লে অন্য গীত মাততকৈ দিহানামৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছে। কণমানি দল দেখিছিলোঁ আমি যেতিয়া পাতিছিলোঁ এতিয়া ডিমৌ বৃহত্তৰ মহিলা সমাজৰ উদ্যোগত, সেই প্ৰতিযোগিতাত আমি প্ৰথমতে ভাবিছিলোঁ চেমনীয়া শাখা নকৰোঁ। যেতিয়া চেমনীয়া টীম কেইবাটাইও ফোন কৰিলে যে আমি যাম তেতিয়া মানে বেয়া লাগিলে, তেওঁলোকে ইমান কষ্ট কৰি গাবলৈ আহিব আৰু তেওঁলোকক মানা কিয় কৰিম। কিন্তু কোনো ধৰণৰ আমি সেই বেনাৰত আমি সেই কথাখিনি আমি দিয়া নাছিলোঁ। তথাপিতো আমি আমাৰ যি সমিতি আছিলে সমিতিয়ে সিদ্ধান্ত কৰি আমি চেমনীয়া শাখা বনাই দিছিলোঁ। আৰু তাৰপিছত যিকেইটি দলে অংশগ্ৰহণ কৰিছিলে তাত আমাৰ 3টি নে 4টি হৈছিলে, মানে আমাৰ প্ৰথম দ্বিতীয় তৃতীয় যিহেতু দিয়া হৈছিলে এটি দল আহিব নোৱাৰিলে। সেই 3টা দলৰ ভিতৰত আমি যিহেতু প্ৰতিযোগিতাৰ হেৰিত ধৰিব নোৱাৰোঁ, তাৰপিছত প্ৰত্যেকটো দলকে আমি আমাৰ কমিটিৰ ফালৰ পৰা ক্ষুদ্ৰমান অৰিহণা আৰু তেওঁলোকক চাৰ্টিফিকেট দি পুৰস্কৃত কৰিছিলোঁ। প্ৰতিযোগিতা বুলি নহয়, তাৰমানে তেওঁলোক যে আহি আমাক অংশগ্ৰহণ কৰিছে উৎসাহমূলক। আৰু তাতে তেতিয়া দেখিছিলোঁ মৰাণৰ ফালৰ আছিলে ল'ৰাটো, ইমান সুন্দৰ কণ্ঠ আপোনাক মানে বুজাই শেষ কৰিব নোৱাৰোঁ। এতিয়াও ছ'চিয়েল মিডিয়াত আছে যিসকলক মাতিছিলোঁ আমি অনুষ্ঠানটিলৈ। তাত মানে সেই ল'ৰাজনে আমাৰ যিসকল বিচাৰক আছিল তাত আমাৰ এগৰাকী বিচাৰকে তেখেতৰ সেই কণ্ঠ শুনি মানে তাৰ ভাওনা তাৰপিছত আকৌ বিহু সকলো গাবলৈ মানে তেওঁক কৈছিলে। আৰু ল'ৰাটোৱে ইমান ধুনীয়াকৈ গাই মানে দিছে আৰু তেতিয়া কৈছিলে যে মই ভাওনাও শিকি আছোঁ, বিহুও কৰোঁ। তেতিয়াহ'লে নৱপ্ৰজন্মক যদি মই ক'বলৈ বুলি আচলতে নহয়, তেওঁলোকে অলৰেডি সেইখিনি চৰ্চা কৰি আগবাঢ়ি আহিছে। আৰু মই এষাৰ কথাই ক'ম, তেওঁলোকে যেনেদৰে আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ যি মাক দেউতাক বা তেওঁলোকক যি কোনোবাইতো তেওঁলোকক আগবঢ়াই নিছে, গাইড দিছে আচলতে, তেওঁলোকক আগবঢ়াই অনাত কোনো ধৰণৰ কৃপণালি কৰিব নালাগে আৰু সম্পূৰ্ণ সহায় সহযোগিতা সকলোৱে কৰি তেওঁলোককো আগুৱাই আনিব লাগে আৰু তেওঁলোকৰ এই জগতখনত আগবাঢ়ি গৈ সফল হওক বুলি মই ভাবোঁ। হয়, এয়া আছিলে স্নিগ্ধা বৰা বাইদেউ। এখেতে আপোনালোকে গম পাইছে বিভিন্ন বাৰ আচলতে দিহানামৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব আসন গ্ৰহণ কৰিছিলে আৰু কণ্ঠ শুনি গম পাইছে কিমান আচলতে কোকিল কণ্ঠী গায়িকা। কিন্তু এতিয়া তেখেতৰ হয়তো চাগে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিব, কৈ গৈছে তেওঁ বিচাৰকৰ হিচাপে আপোনালোকে পাব। গতিকে বিচাৰনো কেনেকুৱা হ'ব, এই ক্ষেত্ৰতনো তেওঁ উদ্যোগ কেনেকুৱা হ'ব, এই সকলোবিলাক আপোনালোকে আহি থকা দিনত পাই থাকিব। আৰু যিহেতু আজি আমাৰ এই দ্য আনফল টকছৰ প্ৰথমটো অনুষ্ঠান পডকাষ্ট চেনেলৰ প্ৰথমটো অনুষ্ঠানতে তেখেতে আহি আমাক বহু সময় দিলে, বহু কথা পাতিলোঁ, ভাল লাগিলে বাইদেউ। অনাগত দিনত আমি এনেকুৱা ধৰণৰ যিবিলাক প্ৰতিভা আছে, যিবিলাক প্ৰতিভাই এতিয়া আচলতে ভাইৰেল হৈ আছে কিন্তু তেওঁলোকে যি ধৰণে আচলতে মৰ্যাদা পাব লাগিছিলে সেই অনুপাতে পোৱা নাই, সেইসকলক আমি চৰকাৰকে হওক বা বিভিন্ন মাধ্যমকে হওক চিনাকি কৰা এক প্ৰয়াস কৰিম অনাগত দিনত। আপোনালোকে নিশ্চয় আমাৰ আজি এই অনুষ্ঠানটো চাই ভাল লাগিলে, ভাল পাব বুলি আমি আশা ৰাখিছোঁ। কমেণ্ট যোগে জনাব আপোনালোকে কেনেকুৱা পালে আৰু বাইদেউকো উৎসাহ যোগাব। বাইদেৱে অনাগত দিনত আপোনালোকৰ হৈ বহুত কৰণীয় কাম আছে, কৰিব সেইবিলাক নিশ্চয়। আৰু শেষত যিহেতু দিহানাম জগতৰ এগৰাকী আমি বিশেষ মহিলাক লগ পাইছোঁ, আমি দিহানাম আপুনি যি ধৰণে সামৰে আমাৰ এই অনুষ্ঠানটো যদি তেনেধৰণে সামৰণি মাৰে আমি নিশ্চয় সুখী হ'ম। মানে আকৌ দিহানামে গাবলৈ কৈছে নেকি? মানে তেনেকুৱা ধৰণে যদি সামৰে। যিহেতু আপুনি সামৰণি হিচাপে গাবলৈ কৈছে আৰু আচলতে আমি নাম যেতিয়া পৰিৱেশন কৰোঁ আমি কিবা নহয় কিবা এফাকি আমি গোৱা হয় নাম সামৰোঁতে, আৰু আমি নাম সামৰোঁতে গোৱা এফাকি উশাকে মই গাবলৈ লৈছোঁ। হৰিত শৰণ লৈলোঁ নামত শৰণ, ভকত শৰণ লৈলোঁ প্ৰভু নাৰায়ণ, কৰা দুখ মৰিষণ, কৰা দুখ মৰিষণ। ধন্যবাদ বাইদেউ, আপোনাক লগ পাই বহুতেই ভাল লাগিলে। অনাগত দিনত আপোনাক আমি এই অনুষ্ঠানত আকৌ বিচাৰিম। অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোককো নমস্কাৰ জনাই আজিলৈ আমাৰ অনুষ্ঠান ইমানতে আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।